আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম। আম্মা বা'দ। ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রাহমানির রাহিম। রাব্বিশ ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি। আমি যোৱা সপ্তাহৰ পৰা সূৰা ৰহমানটো আমি তাৰ তাফসীৰ চাই আছো, শুনি আছো। আজি আমি যোৱা সপ্তাহত আমাৰ 4টা আয়াত হৈ গ'ল। যে আর রহমান আল্লামাল কোরআন খালাকাল ইনসান আল্লামাহুল বায়ান। যে আল্লাহ তাআলাই যে আল্লাহ রহমান হয়, আল্লাহৰ সেই সিফতটো বয়ান কৰিছে, কাৰণ আল্লাহ আমাক কোরআনৰ শিক্ষা দিলে মানুহক। আল্লামাল কোরআন, আৰু মানুহক আল্লাহ সৃষ্টি কৰিলে, খালাকাল ইনসান, আৰু আল্লামাহুল বায়ান, আৰু এটা আল্লাহৰ সকলোতকৈ ডাঙৰ নিয়ামত, সকলোতকৈ ডাঙৰ ৰহমত যিটো আল্লাহ মানুহক দিলে, সেইটো হৈছে মানুহক বয়ানৰ শিক্ষা। বয়ান মানে হৈছে আচলতে অকল কথা কোৱাই নহয়, কথা কোৱাই নহয়। বয়ান হৈছে যে মানে মানুহে আনে বুজিব পৰাকে নিজৰ ভাৱ প্ৰকাশ কৰিব পাৰে, নহয়। মানুহে বেলেগ বেলেগ ধ্বনি, বেলেগ বেলেগ চাউণ্ড একেলগে কৰি মানুহে শব্দ, তাৰপিছত মানুহে বাক্য প্ৰকাশ কৰিব পাৰে, মানুহে গঠন কৰিব পাৰে, মানুহে আনে কোৱা কথা বুজিও পায় আৰু আনক বুজাবও পাৰে। সেয়া হৈছে বয়ান, আৰু সেইটো আল্লাহ তাআলাই আন কোনো মখলুকক দিয়া নাই, আৰু সেইটো মানুহক দিছে। আৰু সেই বয়ান দিয়াৰ কাৰণেই এই যে মানুহৰ এই বয়ানৰ কেপাচিটি, এই কথা ক'ব পৰাৰ কেপাচিটিটো আল্লাহ তাআলাই মানুহক দিছে, ঠিক আছে। গতিকে সেইটোৰ কাৰণেই মানুহে আজি মানে সভ্যতাৰ এই উন্নতিৰ আজি যিটো অৱস্থাত আছে মানুহ, সেই অৱস্থাত উপনীত হৈছে, হয় নহয়। যিমানবোৰ জীৱ জন্তু আছে আমি দেখা পাওঁ, সিহঁতে 100 বছৰ আগতে যিটো কণ্ডিশ্যনত আছিলে একে কণ্ডিশ্যনত আছে, কিন্তু মানুহে আজি 100 বছৰ আগতে মানুহে যি ধৰণে আছিলে, যেনেকুৱা ধৰণৰ ধৰক ঘৰত আছিলে, যেনেকুৱা ধৰণৰ মানুহৰ অৱস্থা আছিলে, তাতকে মানুহৰ আজি কণ্ডিশ্যন বহুত বেলেগ। সেইটো কিয় হৈছে? যে আল্লাহ যিটো মানুহক বয়ান কৰিব পৰা শক্তি দিলে, যিটো চিন্তা কৰিব পৰা, যিটো বিচাৰ বিবেচনা কৰিব পৰা শক্তি দিলে আল্লাহ, তাৰ ফলত মানুহে মানে বহুত কাম কৰিব পাৰে, বহুত নিজৰ সুবিধা কৰি ল'ব পাৰে, ঠিক আছে। সেইকাৰণে হৈছে আল্লাহ মাহুল বায়ান। আল্লাহে কৈছে না, আল্লাহ মাহুল, হু হৈছে যে খালাকাল ইনসান, তাক অৰ্থাৎ মানুহক আল্লাহ শিকালে কথা কবলৈ, ঠিক আছে। তাৰপিছত এতিয়া আল্লাহ তাআলাই যে কৈছে, এই আল্লাহ মাহুল বায়ানত কৈছে আল্লাহ আল্লাহ মাহুল কোৰআন আৰু আল্লাহ মাহুল বায়ান, দুটা বস্তু আল্লাহ কথাটো কৈছে, আৰু এই দুটা আল্লাহৰ ডাঙৰ ৰহমত আৰু ডাঙৰ নিয়ামত, ঠিক আছে। গতিকে মানুহে মানে মানুহে কিমান ভাষা ক'ব জানে, মানুহে কিমান কথা মানে হেৰি কৰিব জানে, প্ৰকাশ কৰিব পাৰে মানুহে, হয় নহয়। কিন্তু আল্লাহ যিটো মানুহক কিহৰ কাৰণে মানুহক বায়ান শিকালে, হয় নহয়, মানুহক কোৰআন শিকিবৰ কাৰণেও। মানুহৰ বায়ান যেনেকে আল্লাহৰ ৰহমত, কোৰআনো আল্লাহৰ ৰহমত। আৰু আজি আমি কিমান ধৰণৰ ভাষা শিকো, কিমান মানে মানুহে নিজৰ কামৰ খাতিৰত, হয় নহয়, কিমান ভাষা শিকে, কিন্তু মানুহৰ আজি কি হৈছে, কোৰআন শিকিবলৈ মানুহৰ সময় নাই, হয় নহয়। আজি আমি কিমান ভাষা শিকিছো, কম্পিউটাৰ কোড লেংগুৱেজো মানুহে শিকি লৈছে। মানুহে আমি নিজৰ কাম কাজৰ খাতিৰত আমি নিজৰ ভাষা এৰি আন ভাষাও আমি শিকিছো, হয় নহয়। কিন্তু আমাৰ কি হৈছে, আমাৰ আজি কোৰআন শিকিবলৈ মানুহৰ সময় নাই, হয় নহয়। কাৰণ এইটো নহয় যে কোৰআন নাজানো কাৰণে আমি ভাল মুছলমান নহয়, সেইটো কথা নহয়। ভাল মুছলমান, মানুহে প্ৰেক্টিচিং মুছলমান, কিন্তু তথাপিও আল্লাহ তাআলাৰ প্ৰতি যদি মানুহৰ অকমান ভাল পোৱা থাকে, তেতিয়া কি হয়, মানুহে আল্লাহনো কি কৈছে, আমাকনো আল্লাহ কি কৈছে, সেই কথা জানিবলৈ মানুহৰ মন যাব, আৰু সেই ভাষা মানুহৰ শিকিবলৈ মন যাব। সেইকাৰণে আল্লাহ কৈছে ন, আল্লাহ মাল কোৰআন আৰু আল্লাহ মাহুল বায়ান, ঠিক আছে। ইয়াৰ পিছতে আহিছে আল্লাহ তাআলাই নিজৰ কোৰআন আৰু বায়ানৰ ৰহমতৰ পিছত আল্লাহ মানুহক এই দুনিয়াত কোৰআনৰ বাহিৰো, আল্লাহ আমাৰ চাৰিওফালে কিমান ৰহমতৰ উপচাই দিছে, কিমান নিয়ামতৰ উপচাই দিছে, সেই বিষয়ে আল্লাহ উল্লেখ কৰিছে। তাৰপিছত কৈছে আল্লাহ, আশ-শামছু ৱাল কামাৰু বিহুছবান, যে আশ-শামছু সূৰ্য, ৱাল কামাৰু আৰু চন্দ্ৰটোৱে বিহুছবান, যে এক হিচাপত, নিয়ম অনুযায়ী, এটা নিয়ম অনুসৰি কি হৈছে, এক হিচাপত গতি কৰি আছে, চলি আছে, হুছবান,
এয়া হৈছে কাইনাতৰ আল্লাহৰ সৃষ্টিৰ আল্লাহৰ সৃষ্টিৰ আল্লাহৰ কাইনাতৰ সকলোতকে ডাঙৰ নিচানী, যি দুটা নিচানী বা আয়াত মানুহে সদায় দেখা পায়। নিজৰ মূৰৰ ওপৰ আকাশত সদায় দেখে মানুহে, হয় নাই? কিদৰে চন্দ্ৰ আৰু সূৰ্য নিজ নিজ স্থানত কাম কৰি আছে, নিজ নিজ পথত কাম কৰি আছে, হয় নাই? কিমান ডিচিপ্লিন, কিমান নিয়মানুৱৰ্তিতা মানি চলে, হয় নাই? সময় কিমান ডিচিপ্লিন মানি চলে, নিজৰ স্থান বা সময়ৰ পৰা অলপো আঁতৰ নহয়, বিহসবান, হয় নাই? আল্লাহে যিটো কামৰ কাৰণে সিহঁতক সৃষ্টি কৰিছে, সিহঁতে সেই কামৰ পৰা অকণো আঁতৰ নহয়, অকণো ইফাল সিফাল নহয়, সাল সলনি নহয়, হয় নাই? চন্দ্ৰৰ ক্ষেত্ৰতো আমি দেখা পাওঁ, সূৰ্য চন্দ্ৰ দুইটাৰ ক্ষেত্ৰতে সিহঁতে স্থানৰো সাল সলনি নকৰে। আল্লাহে যিটো উদ্দেশ্যে সিহঁতক সৃষ্টি কৰিছে সেইটো কাম কৰে, আৰু আনৰ কামতো সকা বাধা নকৰে বা হেতা ওপৰা নকৰে, হয় নে? আন জেগাত আল্লাহে কৈছে, সূৰা ইউনুছত কৈছে আল্লাহ তাআলাই, হুৱাল্লাযী জাআলা শামছা দিয়াআন ওয়াল কামাৰা নুৰা ফাকাদ্দাৰাহু মানাজিলা তা'লামু আদাদা সিনিনা ওয়াল হিসাবা মা খালাকাল্লাহু যালিকা ইল্লা বিল হক ইফাসসিলুল আয়াতি লিকাউমি ইয়ালামুন। ঠিক আছে? অৰ্থাৎ আল্লাহে কৈছে সূৰ্য আৰু চন্দ্ৰটো আল্লাহে কিহৰ কাৰণে সৃষ্টি কৰিছে? যে আদাদা সিনিনা, সময়ৰ কাৰণে, আমাৰ সময় নিৰ্ধাৰণ কৰিবৰ কাৰণে, হয় নাই? সূৰ্যটো কিমান গুৰুত্বপূৰ্ণ। আমাৰ মুছলমানৰ দৈনন্দিন কাম সূৰ্যৰ গতি অনুসৰিয়ে চলে। আমাৰ নামাজৰ যিমান অকাত আছে, অৰ্থাৎ সময়, হা, সেইটো কিহৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়? নামাজৰ সময়সমূহ সূৰ্যৰ স্থানৰ ভিত্তিতে, হয় নাই? আমাৰ ঠিক তেনে আমাৰ দৈনন্দিন যিমানবোৰ কাম আছে, খোৱা, শোৱা, পঢ়া শুনা, জীৱিকা অৰ্জন কৰা, এইটো আমাৰ দিনৰ ভাগতে কাম হয়, অৰ্থাৎ সূৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে, হয় নাই? সেইকাৰণে সূৰ্যটো হৈছে আমাৰ এটা কি ঘড়ী, তাৰ নামাজৰ অকাত, আমাৰ বিভিন্ন কামৰ অকাত বা সময় আমি নিৰ্ধাৰণ কৰো। ঠিক তেনেদৰে চন্দ্ৰ, চন্দ্ৰৰ স্থান আমি কিহৰ কাৰণে, আমাৰ চন্দ্ৰৰ যিটো লুনাৰ কেলেণ্ডাৰ আমি ফ'ল' কৰো, হয় নাই? আমাৰ ৰোজা, আমাৰ হজ, আমাৰ জাকাত, ইদ্দত পিৰিয়ড ইত্যাদি সকলোবোৰ কি হৈছে আমাৰ চন্দ্ৰটোৰ লগত সংলগ্ন হৈ আছে, জড়িত হৈ আছে। গতিকে আল্লাহে কৈছে যে এই দুটা আল্লাহৰ নিচানী। কোনে সৃষ্টি কৰিছে সূৰ্য আৰু চন্দ্ৰ? মানুহেতো নিজে সৃষ্টি কৰি লোৱা নাই, হয় নাই? এতিয়া মানুহে সদায় নিজৰ মূৰৰ ওপৰত সদায় মানুহে দেখি আছে, সিহঁতি কোনো সময়ৰ অকণো এক ছেকেণ্ডো ইফাল সিফাল নহয়, নিজৰ কামত বিহসবান নিয়ম অনুযায়ী চলে, হয় নাই? অকল সিহঁতি সময় বা আমি কেলেণ্ডাৰে চোৱা নহয়, সূৰ্যটো আৰু বহুত কাম আল্লাহে দিছে। দিন আমাৰ পোহৰ কৰি তোলে, মানুহে দিনত কাম কাজ কৰিব পাৰে, ঠিক তেনেকে ৰাতি চন্দ্ৰৰ শীতল পোহৰে ৰাতিটো উজ্বলাই তোলে, আন্ধাৰ আঁতৰ কৰে, হয় নাই? গতিকে আল্লাহৰ ইমান ডাঙৰ স্পষ্ট নিচানী দেখিও মানুহক আৰু কি চিন লাগে, মানুহক আৰু কি প্ৰমাণ লাগে আল্লাহৰ বিষয়ে, এক আল্লাহৰ বিষয়ে, হয় নাই? যে আল্লাহ এক, আল্লাহৰ সৃষ্টিকৰ্তা সকলো বস্তু। ঠিক তেনে চন্দ্ৰ সূৰ্যৰ লগতো আল্লাহে যে কৈছে আশ-শামছু ৱাল কামাৰু বিহসবান, সূৰ্য চন্দ্ৰৰ লগতো কি হৈছে আমাৰ দিন, মাহ, বছৰ, আমাৰ বিভিন্ন ছিজন, চেঞ্জেছ অফ ছিজন, এই সকলোবোৰ জড়িত হৈ আছে। মানুহৰ জীৱনটো তেনেকে, মানুহৰ বিভিন্ন ষ্টেজেছ, হয় নহয়? জীৱনৰ বিভিন্ন অৱস্থা, শৈশৱ, কৈশোৰ, যৌৱন, বাৰ্ধক্য, এই সকলোবোৰ কি হৈছে, এই আমাৰ সূৰ্য আৰু চন্দ্ৰৰ মানে সময়ৰ লগত আমাৰ জড়িত হৈ আছে, হয় নাই? গতিকে আমাৰ জীৱনৰ সময়ৰ হিচাপ, বতৰৰ হিচাপ, ঋতুৰ হিচাপ, আমাৰ খেতি বাতি, এই সকলোবোৰ চন্দ্ৰ আৰু সূৰ্যৰ লগতে জড়িত, হয় নাই? গতিকে এই সূৰ্য চন্দ্ৰৰ দৰে এই বিশাল নক্ষত্ৰবোৰ কোনে সিহঁতক এটা নিজৰ স্থানত বান্ধি ৰাখিছে, কোনে কণ্ট্ৰল কৰিছে? সিহঁতৰ গতিবেগে হওক বা পথেই হওক, এইবোৰ মানুহে নিৰ্ধাৰণ কৰিছেনে? এই ঋতু পৰিৱৰ্তনে হওক, বতৰৰ পৰিৱৰ্তনে হওক, মানুহে কৰিব পাৰিছেনে? সেইকাৰণে আল্লাহে কৈছে আৰু ৰাহমান, কোনে কৰিছে? আৰু ৰাহমানে, কাৰণ মানুহক যিবোৰ বস্তুৰ প্ৰয়োজন, মানুহক সূৰ্যৰ পোহৰৰ প্ৰয়োজন, হয় নাই? মানুহৰ বতৰৰ চেঞ্জেছ অফ ছিজনৰ মানুহক প্ৰয়োজন, মানুহক গৰম ঠাণ্ডা সকলো বস্তুৰ প্ৰয়োজন, এই সকলোবোৰ ব্যৱস্থা কোনে কৰিছে? আল্লাহ তাআলাই কৰিছে, হয় নাই? ৰব্বুল কায়নাতে সেই সকলোবোৰ ব্যৱস্থা কৰিছে। গতিকে যি ৰবে সেই সকলোবোৰ কণ্ট্ৰল কৰিছে, তেওঁ মানুহক কণ্ট্ৰল কৰিব নোৱাৰিব? সেই আল্লাহ তাআলাই, সেই আল্লাহ তাআলাৰ কাৰণে আখিৰত স্থাপন কৰা মানুহৰ হিচাপ লোৱাটো কি ডাঙৰ কথা,
হয়। আৰু এটা কথা ইয়াত দ্বিতীয়টো হৈছে যে যিটো চন্দ্ৰ আৰু সূৰ্যৰ কথা কৈছে যে ৱাশামছু ৱাল কামাৰি বি হুছবান। হুছবানৰ আৰু এটা অৰ্থ হৈছে আৰু এটা অৰ্থত ব্যৱহাৰ কৰা হয় হুছবানটো। সেইটো হৈছে যে এটা সময়ত আহিব লগা এটা দুৰ্যোগ বা তবাহী যিটো কয়। সময়ত আহিব লগা দুৰ্যোগ। অৰ্থাৎ এইটো হৈছে যে সূৰ্য আৰু চন্দ্ৰটো লাহে লাহে কি হৈছে এটা তবাহীৰ ফালে আগবাঢ়ি গৈ আছে। অৰ্থাৎ আখিৰতৰ ফালে আগবাঢ়ি গৈ আছে। কাৰণ যিটো পৃথিৱীত যিমানবোৰ ডাঙৰ ঘটনা ঘটিছিলে, নহয় যে নবীসকল অহা ডাঙৰ ঘটনা, নবী সাল্লাল্লাহু আলাইহি সাল্লাম পৃথিৱীলৈ অহাটো এটা ডাঙৰ ঘটনা, কোৰাণৰ নাজিল হোৱাটো ডাঙৰ ঘটনা, হয় নহয়? এতিয়া আৰু নবী আহিবলৈ নাই। কোৰাণো শেষ কিতাপ, আমাৰ নবীও আখৰি নবী। গতিকে ইয়াৰ পিছত যিটো ডাঙৰ ঘটনা ঘটিবলৈ আছে ন, সেইটো হৈছে হিচাপ কিতাপৰ দিন, কিয়ামতৰ দিন স্থাপন হোৱা। অৰ্থাৎ এই সকলোবোৰ বস্তু লাহে লাহে কলৈ গৈ আছে, ৱাশামছু ৱাল কামাৰ বি হুছবান, সেই কিয়ামতৰ মানে আহিবলগীয়া সময়ৰ কথাই হৈছে। অৰ্থাৎ সেই তবাহীৰ ফালে, সেই দুৰ্যোগৰ ফালে গৈ আছে, হয় নহয়? আৰু সঁচাকেই হৈছে যে নবী সাল্লাল্লাহু আলাইহি ইছলামৰ যিহেতু তেওঁ আখৰি নবী, এটা হদিছতো আছে নবী সাল্লাল্লাহু আলাইহি ইছলামে কৈছে যে তেওঁৰ নিজৰ দুটা আঙুলিয়ে এনেধৰণে কৈ পেলাই মানে লগ লগাই পেলাই কৈছে যে মোৰ আৰু মই আৰু কিয়ামত এনেকে একেলগে মানে থিয় হৈ আছো। অৰ্থাৎ নবী সাল্লাল্লাহু আলাইহি ইছলাম অহাৰ পিছত এতিয়া যিটো ডাঙৰ ঘটনা ঘটিব সেইটোৱে হৈছে কিয়ামতৰ ঘটনা। ঠিক আছে। গতিকে সূৰ্য চন্দ্ৰ এই সকলোবোৰ, এই কাইনাতৰ সকলোবোৰ বস্তু কোনে মানে কন্ট্ৰল কৰি আছে? আৰু ৰহমানে কন্ট্ৰল কৰি আছে। তাৰপিছত কৈছে ৱান নাজমু ৱা শাজাৰু ইয়াসজুদান। নাজম তৰা নক্ষত্ৰবোৰ, ৱা শাজাৰু গছ-গছনিবোৰে, আকাশৰ তৰা আৰু এই পৃথিৱীৰ গছ-গছনি সকলোবোৰে কি কৰে? আল্লাহ তাআলাক সিজদা কৰিছে। ইয়াসজুদুন, সকলোৱে কি কৰে? সিজদা কৰি থাকে। সিহঁতিও আল্লাহ তাআলাৰ সিজদা কৰে। অৰ্থাৎ সকলোৱে আল্লাহ তাআলাই যিটো নিয়ম বান্ধি দিছে, আল্লাহৰ যি হুকুম সিহঁতক দিয়া হৈছে, সেই সকলোবোৰ সিহঁতি পালন কৰে। সিহঁতিও আল্লাহৰ ইবাদত কৰে, হয় নাই? ইয়াত এই সূৰ্য, চন্দ্ৰ, তৰা আৰু গছ-গছনিৰ কথা কিয় কৈছে আল্লাহ তাআলাই? কিয় সিহঁতৰ ইতাআতৰ কথা কৈছে? কাৰণ আমি সদায় চাব লাগিব যে কোৰাণখন প্ৰথম যিসকল শ্ৰোতা আছিলে, কোৰাণ কাৰ ওপৰত নাজিল হৈছিলে প্ৰথম? আৰববোৰৰ ওপৰত। সিহঁতি ক'ত থাকে? মৰুভূমিত, হয় নাই? সিহঁতৰ মৰুভূমিত বসবাস কৰা মানুহৰ কথা যদি খুব একদম মানে ঘন জংঘলৰ কথা, বিভিন্ন ধৰণৰ ফল-মূলৰ কথা কয়, সিহঁতি বুজি নাপায়। সিহঁতৰ চকুত একদম জল পট-পটকে ওলাই থকা যিবোৰ আল্লাহৰ কাইনাতৰ যিবোৰ চিন, যিবোৰ নিচানি, সেয়া হৈছে চন্দ্ৰ, সূৰ্য, ৰাতিৰ আকাশৰ তৰা আৰু মৰুভূমিৰ গছ। সিহঁতৰ কাৰণে অত্যন্ত মানে কি ক'ম, সিহঁতৰ মানে খুব মানে এটা লাক্সাৰিয়াছ বস্তু গছটো। কাৰণ মৰুভূমিৰ গৰমত যেতিয়া সিহঁতি মানে যাত্ৰা কৰে, তেতিয়া সিহঁতি গছ দেখা পায়, তাৰ মাজত অয়েচিছ ক'ৰবাত থাকে, হয় নাই? তপত গৰমত সিহঁতৰ গছৰ ছাঁ সিহঁতৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু এয়া সিহঁতৰ কাৰণে খুবেই, এই গোটেইখিনি বস্তু সিহঁতৰ জীৱনত মানে আৰবৰ জীৱনত, মৰুভূমিৰ মানুহৰ জীৱনত অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে। আৰু সেইকাৰণে আল্লাই সেই নিচানিবোৰ যিটো সিহঁতি বুজি পায়, তাৰ দ্বাৰা আল্লাই সিহঁতক তৌহিদৰ জ্ঞান দিছে। তাৰ দ্বাৰা আল্লাই সিহঁতক বুজাইছে যে আখিৰত কেনেকে হ'ব। যি আল্লাই এই বস্তুবোৰ সৃষ্টি কৰিছে, আৰু প্ৰকৃতিৰ কোনো বস্তুৱেই আল্লাহৰ নিয়ম উলংঘন নকৰে। আল্লাই বান্ধি দিয়া নিয়মৰ সীমা চেৰাই নাযায়, একমাত্ৰ মানুহৰ বাহিৰে। ঠিক আছে? গতিকে আল্লাহ তাআলাই বাৰে বাৰে এই সকলো বস্তুৰ উদাহৰণ দিছে যে ৱান নাজমু ৱা শাজাৰু ইয়াসজুদান, যে তৰাবোৰে, আকাশৰ তৰাবোৰ চোৱা আৰু তোমালোকৰ ওচৰৰ গছ-গছনি চোৱা, এই সকলোৱে কি কৰিছে? আল্লাহ তাআলাক সিজদা কৰে, হয় নে নহয়? আৰু আমি আৰু এক জেগাত মই এটা হাদিছো আছে, সহিহ বুখাৰীত উল্লেখ আছে যে ৰাসূলুল্লাহ ইছলামে কৈছে, আবুজাৰ গিফাৰী ৰাদিয়াল্লাহু আনহু মানে এদিন কৈ আছে যে লি আবিজাৰ হিনা গাৰাবাত শামছু তাদৰি আইনা তাযহাব, যে এদিন সুধিছে আবুজাৰ ৰাদিয়াল্লাহু আনহু ৰাসূলুল্লাহ ইছলামে যে তুমি জানানে যেতিয়া সূৰ্যটো যেতিয়া মানে অস্ত যায়, কলৈ যায়? আইনা তাযহাব, কলৈ যায়? তেতিয়া তেওঁ উত্তৰ দিলে যে কুলতু আল্লাহু ৱা ৰাসূলুহু আলামু, যে আল্লাহ আৰু তেওঁৰ ৰসুলে ভালদৰে জানে।
তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ক'লে ফাইন্নাহা তাযহাবু হাত্তা তাসজুদা তাহতা আৰশ্বিন। সূৰ্যটো যেতিয়া সদায় মানে অস্ত যায় নহয়, তেতিয়া কি হয়, সি সদায় আল্লাহৰ আৰশ্বৰ তললৈ গৈ চিজদা কৰে। ফাতাস্তাযিনা ওয়া ইউযিনা লাহা ওয়া ইউশিকু আন তাসজুদা ফালা ইউকবালা মিনহা। আৰু সদায় যেতিয়া চিজদা কৰে, তাৰপিছত আল্লাহৰ পৰা মানে ইজাজত লয়, ইজেন লয় যে আকৌ ৰাতিপুৱা ক'ত মানে উদয় হ'ব। আৰু আল্লাহৰ হুকুম মতে সেই ঠাইতে উদয় হয়। আমি দেখা পাওঁ পূব আৰু পশ্চিম, হয় নে নহয়? কিন্তু একচুৱেলি হয় যে আৰছত গৈ সদায় চিজদা কৰে। আৰু আল্লাহে গৈ য'ৰ পৰা মানে হুকুম দিয়ে উদয় হ'বলৈ, সেই ঠাইৰ পৰা উদয় হ'ব। তাৰপিছত এটা দিন আহিব, সেইদিনাখন কি হ'ব, ৱাতাস্তাযিনা ফালা ইউজানা লাহা ইউকালু লাহা ইৰজিই মিন হাইছু জিতা। আৰু কিয়ামতৰ আগতে কি হ'ব, যেতিয়া সূৰ্যটোৱে আল্লাহৰ আৰশৰ তলত চিজদা কৰিব আৰু উদয় হ'বৰ কাৰণে যেতিয়া পাৰ্মিশ্যনটো খুজিব ইজেন, তেতিয়া ক'ব যে নহয়, য'ৰ অস্ত গৈছিলে তাৰ পৰাই আকৌ উদয় হোৱা। অৰ্থাৎ সেইদিনা তেতিয়া কি হ'ব, বেলিটো পশ্চিমৰ পৰা উদয় হ'ব। আৰু সেয়া হ'ব কি, মানে কিয়ামতৰ ডাঙৰ নিচানী, এটা ডাঙৰ চাইন, মেজৰ চাইন অফ কিয়াম। আৰু তাৰপিছতে কৈছে যে ফাযালিকা কাউলুহু তাআলা, যে কোৰাণৰ যিটো আয়াত ৱাশ্বামছি তাজৰি লিমুস্তাকাৰিল লাহা যালিকা তাকদিৰুল আজিজিল আলিম, যে শামছ সূৰ্যটোৱে তাৰ এক নিৰ্দিষ্ট কক্ষপথত গতি কৰি আছে, আৰু সেইটো গতি কৰি কৰি কলৈ গৈ আছে, যে কিয়ামতৰ ফালে, সেই ডাঙৰ দিনটোৰ ফালে সকলো গতি কৰিছে। আৰু এয়া আল্লাহৰ দ্বাৰা লিখিত, আল্লাহৰ দ্বাৰা নিৰ্ধাৰিত তকদিৰ হয়, কদৰ হয়, ডেষ্টিনি হয়। আল্লাহে এনেদৰে লিখিছে। পৃথিৱীখন যিদৰে আল্লাহে সৃষ্টি কৰিলে, ঠিক তেনেদৰে তাৰ এটা অন্তও কৰিব। আৰু সেই অন্ত কেনেদৰে হ'ব, তাৰ এটা মেজৰ, মানে মানুহে কেনেকে বুজি পাব, তাৰ মেজৰ চাইন হ'ল যে সূৰ্যটো পশ্চিমত মানে উদয় হ'ব। গতিকে আল্লাহৰ সকলো মখলুক এক নিৰ্দিষ্ট নিয়ম, এক নিৰ্দিষ্ট উদ্দেশ্য আৰু এক চিষ্টেমত কি হৈছে, সিহঁতি সীমাবদ্ধ হৈ আছে, বান্ধ খাই আছে। সকলোৱে সেই নিয়ম বা চিষ্টেম অনুসৰি কাম কৰে। কোনো সেই নিয়ম ভংগ নকৰে। ঠিক আছে? এয়াই হৈছে আল্লাহ তালাই বান্ধি দিয়া যিটো চিষ্টেম আৰু যিটো নিয়মত চলি থাকে, যিটো আল্লাহে উদ্দেশ্যত বনাইছে, সেইটো মতে চলি থকাই হৈছে আল্লাহ তালাৰ ইতাআত কৰা। সেয়াই হৈছে আল্লাহৰ ইবাদত। হয় নহয়? কাৰণে আৰু এটা কথা চাব, ইয়াত কৈছে ৱাশ্বামছু ৱাল কামাৰু বিহুছবান, হয় নহয়? সাধাৰণতে ৱান নাজমু ৱাশ শাজাৰু ইয়াছজুদান, ইয়াছজুদানটো হৈছে ভাৰ্ব। সাধাৰণতে আৰবীত যিটো আমি বাক্য লিখা হয় ন, চেন্টেন্স হয়, তাত ভাৰ্বটো আগতে লিখা হয়। ঠিক আছে? সাধাৰণতে ইন জেনেৰেল। খুব হেৰিতহে মানে কি হয়, যেতিয়া তাত নাউনটো পিছত লিখা হয়। কিন্তু ইয়াত নজম আৰু শাজাৰ দুটা নাউনটো আগত কৈছে, যে দেখিছেনে সেই আকাশৰ তৰাটো আৰু সেই গছবোৰে কি কৰে, তো হঠাৎ কৈছে যে ইয়াছজুদান। যেতিয়া ভাৰ্বটো পিছলৈ দিয়া হয়, তেতিয়া সাধাৰণতে কি হয়, কিবা এটা শ্বকিং নিউজ দিয়া, কিবা এটা মানে এক্সক্লেমেশ্যন, আশ্চৰ্য প্ৰকাশ কৰা, মানে তাত এটা ভাৱ থাকে। সেইকাৰণে আগতেও কৈছো যে কোৰাণখন যেতিয়া কোৱা হৈছিলে, কোৰাণখন কিতাপ আকাৰত অহা নাই, কোৰাণখন মৌখিক হেৰিত আহিছে, কথাৰ ভাৱ আহিছে। সেইকাৰণে কালামুল্লাহ কয়, কথাৰ, আল্লাহৰ কথা। আৰু তাত কি হৈছে, ভাৱ প্ৰকাশ কৰা হয়, বিভিন্ন ধৰণৰ ভাৱ। সেইকাৰণে ফাবিআইয়ি আলাই ৰাব্বিকুমা তুকাজ্জিবান, ইয়াত বহুত মানে প্ৰত্যেকটো হেৰিতে, প্ৰত্যেকটো আয়াতৰ পিছত যেতিয়া ফাবিআইয়ি আলাই ৰাব্বিকুমা তুকাজ্জিবান দিছে ন, প্ৰত্যেকৰে অৰ্থ, ভাৱ বেলেগ বেলেগ, অৰ্থ একেটাই, কিন্তু যেতিয়া আমি তৰ্জমা কৰো নহয়, তাত সেই ভাৱটো ওলাই নপৰে। কিন্তু আৰবীটো এনেকুৱা এটা ভাষা, তাত যে ভাৱটো, এক্সপ্ৰেশ্যনটো লিখিব পাৰি, শব্দত প্ৰকাশ কৰিব পাৰি। সেইকাৰণে কৈছে ৱান নাজমু ৱাশ শাজাৰু ইয়াছজুদান, আৰু সেই নজম আৰু সেই শাজাৰ কি কৰে, সিহঁতি চিজদা কৰে। ঠিক আছে? গতিকে যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি যেতিয়া পঢ়ি শুনাইছিলে, সাহাবাসকলে খুব ভালদৰে তাৰ মানে অৰ্থটো বুজি পাইছিলে, উপলব্ধি কৰিব পাৰিছিলে। ঠিক আছে? আৰু প্ৰথম কথা, আমাৰটোতো সেইকাৰণে আমি আৰবীও বুজি নাপাওঁ, হয় নহয়? আৰু সেইকাৰণে আমি তাৰ অৰ্থও বুজি নাপাওঁ, আমি তৰ্জমাৰ ওপৰত ডিপেণ্ডেণ্ট। সেইকাৰণে আমি ভাৱটো বুজি নাপাওঁ, আল্লাহে কি ধৰণে কথাটো কৈছে, সেইটো আমাৰ উপলব্ধি কৰিবলৈ আমাৰ কঠিন হয়।
তাৰপিছতো চাব সেই একেটাই ভাৱতে আল্লাহে সেই আশ্চৰ্য প্ৰকাশতে মানে ছাৰপ্ৰাইজিং হেৰিতে কৈছে ৱাছ-ছামাআ ৰাফাআহা ৱাছ-ছামাআ ৰাফাআহা আৰু সেইখন আকাশ ৰাফাআহা যাক উচ্চত আল্লাহ কি কৰিছে স্থাপন কৰিছে ৱাছ-ছামাআ ৰাফাআহা সেইখন আকাশ যাক আল্লাহ একদম উচ্চত কি কৰিছে ওপৰত স্থাপন কৰিছে ৰাফাআ ৱাদা আল মিজান আৰু তাৰপিছত কি কৰিছে আল্লাহ মিজান স্থাপন কৰিলে মিজান মানে হৈছে ভাৰসাম্য বেলেঞ্চ স্থাপন কৰিলে গতিকে আল্লাহে কৈছে সেই আকাশখনলৈ চোৱা কোনো ছাপৰ্ট নাই কোনো স্তম্ভ নাই পিলাৰ নাই নোহোৱাকৈ মানুহৰ মূৰৰ ওপৰত কিদৰে মানুহৰ মূৰৰ ওপৰত ছতৰ দৰে থিয় হৈ আছে মানুহৰ সুৰক্ষাৰ কাৰণে মানুহক প্ৰটেকশ্যন দি আছে কোনে সেই উচ্চতাত আকাশখন তুলিলে আৰু তাৰপিছত অকল আকাশখন ওপৰলৈ তোলাই নহয় তাক এটা ভাৰসাম্যতা তাক এটা বেলেঞ্চ দিলে মিজান দিলে মিজান মানে হৈছে যিটো আচলতে তুলাচনীখন যে কয় দগা-পাল্লা তুলাচনীখনক মিজান বুলি কয় হয় নহয় যিটো বস্তু জুখিবলৈ আমি ব্যৱহাৰ কৰো যেতিয়া এফালে দগাটো থাকে নহয় এই পাল্লাখন এইফালে বস্তু জোখো যেতিয়া কাটাডাল একদম সমান হয় নহয় বেলেঞ্চত যেতিয়া আহে তেতিয়া কয় যে বস্তুটো সমান আছে তাক মিজান বুলি কোৱা হয় ঠিক আছে গতিকে আল্লাহ কি কৰিলে বেলেঞ্চ স্থাপন কৰিলে আল্লাহ যিমান বস্তু পৃথিৱীত সৃষ্টি কৰিছে না আল্লাহৰ যিমান সৃষ্টি আছে নে সকলোতে মানুহে সেই ভাৰসাম্যতটো আমি দেখা পাওঁ সকলোতে বেলেঞ্চ সূৰ্য চন্দ্ৰ আল্লাহ যেতিয়া সৃষ্টি কৰিলে এনেকুৱাই স্থানত ৰাখিছে যে তাৰ পোহৰটো বা তাৰ তাপটো এনেকুৱাকে পৰে যিটো মানুহৰ পৃথিৱীত মানুহে নহয় সকলো জীৱ-জন্তুৰ কাৰণে যিমানটো প্ৰয়োজনীয় সিমানটোতে আহে তাতকে না কম না বেছি ঠিক আছে গতিকে মিজান ৱাদা আল মিজান ৱাছ-ছামাআ ৰাফাআহা যে আকাশখন সেই উচ্চত স্থাপন কৰিলে আৰু তাত মিজান দিলে আকাশখন এইটো নহয় যে এফালে আকাশখন মানে ঢলি পৰিছে আনফালে বেছি ওখ হৈ আছে আমি যি ফালৰ পৰাই চাওঁ আকাশখন সকলো ফালৰ পৰাই সমান গতিকে আল্লাহ তাআলাৰ সকলো কথা কামতে কি আছে বেলেঞ্চ আছে আল্লাহৰ সৃষ্টিত কোনটো বস্তু কোনটো কামত আল্লাহ তাআলাৰ বেলেঞ্চ নাই গতিকে আল্লাহ তাআলাই নিজেও বেলেঞ্চ ভাল পায় ধুনীয়া পাৰফেকশ্যন আল্লাহ ভাল পায় আৰু তেনেকে আল্লাহ মানুহৰ ক্ষেত্ৰতো আল্লাহ বিচাৰে যে মানুহও সেই বেলেঞ্চ স্থাপন কৰক হয় নহয় মানুহৰ সৃষ্টি ক্ষেত্ৰত আল্লাহ আমি দেখা পাওঁ ন যিটো আল্লাহ মিজান স্থাপন কৰিলে দুখন ভৰিৰ ওপৰত বেলেঞ্চ হৈ থিয় হৈ থকা না আমি খোজকাঢ়িলে না আগলে হাউলি যায় মানুহ না পিছলে হাউলি যায় একদম চিধা হৈ থাকে হয় নহয় মুস্তাকিম বেলেঞ্চ মিজান না সোঁফালে না বাওঁফালে মানুহ পূজা হৈ চলে হাউলি চলে একদম চিধা বেলেঞ্চ হৈ থাকে দুখন ভৰিৰ ওপৰত সেইকাৰণে আল্লাহ কৈছে যে মানে আল্লাহ কৈছে কোনটো মানে আল্লাহৰ সৃষ্টিৰ চব বস্তু চোৱা কোনটো বস্তু বেলেঞ্চ নাই আৰু মানুহক যেতিয়া কোৱা হয় তোমালোকে হক স্থাপন কৰা বেলেঞ্চ সেইকাৰণে ন্যায়ৰ ক্ষেত্ৰতো কোৱা হয় ন্যায় মানে কি সমান একদম না কম না বেছি কোনো এফালে মানুহ হাউলি যাব নোৱাৰে গতিকে মানুহক যেতিয়া কোৱা হয় তোমালোকে বেলেঞ্চ স্থাপন কৰা আল্লাহ যিমানবোৰ মানুহক দায়িত্ব দিছে সেই সকলোবোৰত কি হৈছে মিজান স্থাপন কৰা ন্যায় স্থাপন কৰা আদল স্থাপন কৰা কিন্তু মানুহে নকৰে হয় নহয় আল্লাহ তাআলাৰ সৃষ্টি সকলো বস্তু সূৰ্যৰ ৰশ্মি হওক তাৰ গতি হওক সময় হওক সকলোতে বেলেঞ্চ গতিকে এদিন কিন্তু কি হ'ব এই কাইনাতৰ যিমান বেলেঞ্চত আছে নহয় এই সকলোবোৰ এদিন নাইকিয়া হৈ যাব হয় নাই সূৰ্যটো কি ধুনীয়া লাগে আকাশখন কি ধুনীয়া লাগে মূৰৰ পৰা একদম ধুনীয়াকে পাৰফেক্ট অৱস্থাত আছে এদিন এই বেলেঞ্চ এই ভাৰসাম্যতা নাইকিয়া হ'ব আৰু সেইদিনাখন কি ভাৰসাম্য স্থাপন হ'ব আল্লাহ আৰু বান্দাৰ হিচাপৰ বেলেঞ্চ শ্বীটখন মানুহৰ ওলোৱা হ'ব সেইদিনাখন হয় নাই গতিকে সকলো বস্তু কি হৈছে এই ভাৰসাম্যতাটো বজাই চলে সিহঁতে সীমা লংঘন নকৰে গতিকে আল্লাহ তাআলাই ইয়াৰ দ্বাৰা কি কৈছে যে মানুহক কৈছে যে তোমালোকেও গণ্ডগোল নকৰিবা তোমালোকেও সীমা লংঘন নকৰিবা আমি আগতো পাই আছো না যে তুগয়ান মানুহে সীমা চেৰাই যায় নিজৰ সকলো কামতে হয় না তাৰপিছত আল্লাহ সেইকাৰণে কৈছে নেক্সট আয়াতত কৈছে আল্লাহ তাতগাও ফিল মিজান লা তাতগাও ফিল মিজান তোমালোকে এই মিজানত গণ্ডগোল নকৰিবা যিটো ভাৰসাম্যতা মই স্থাপন কৰিছো তোমালোকৰ যিটো স্থাপন কৰিছো সেইটো তোমালোকে তাৰ সীমা চেৰাই নাযাবা সেই ভাৰসাম্যতাটো নষ্ট নকৰিবা হয় না
গতিকে মিজান বা বেলেঞ্চ কি বস্তু, তাক কেনেকে মানুহে লংঘন কৰে, যিটো সূৰ্য, চন্দ্ৰ, তৰা, গছ-গছনি, পাহাৰ, পৰ্বত, এইবোৰ যি বস্তু আল্লাহে সৃষ্টি কৰিছে, সিহঁতক যি কামৰ কাৰণে সৃষ্টি কৰিছে, সিহঁতক যি দায়িত্ব দিয়া হৈছে, সেয়া কি হৈছে, সিহঁতি নিখুঁতভাৱে পালন কৰে। সিহঁতি না আনৰ কামত হকা বাধা কৰে, না আনৰ কামত হেতা ওপৰা কৰে, নিজৰ কাম একদম নিখুঁতভাৱে পালন কৰে, আৰু সেয়াই হৈছে মিজান কায়েম কৰে, সিহঁতি বেলেঞ্চ স্থাপন কৰে, হয় নহয়? মানুহৰ কাৰণে আল্লাহে নিচানি ৰাখিছে যে কিদৰে মানুহে নিজৰ কাম কাজতো ভাৰসাম্যতা স্থাপন কৰিব পাৰে। আল্লাহে এই উদাহৰণবোৰ কিয় দিছে? কাৰণ আল্লাহে মানুহক পৃথিৱীত কাম কৰিবলৈ পঠাইছে, আৰু সেই কাম কৰোঁতে মানুহে কেনেকে নিজৰ কামৰ মাজত বেলেঞ্চ ৰাখিব, সেইটো আল্লাহে শিকাইছে। আমাক কিমান কাম, মানুহক কিমান কাম দিছে আল্লাহে, হয় নাই? মানুহক আনৰ হক দিয়াৰ ক্ষেত্ৰত, লেনদেনৰ ক্ষেত্ৰত, জোখ মাপৰ ক্ষেত্ৰত, মানুহৰ কথা বতৰাত, হয় নে নহয়? মানুহৰ চাকৰি জীৱন হওক, পাৰ্চনেল লাইফ হওক, ছচিয়েল লাইফ হওক, হয় নে? মানুহৰ মেৰিড লাইফ হওক, পঢ়া শুনা, খোৱা বোৱা, হয় নে নহয়? ল'ৰা ছোৱালীৰ লগত সম্বন্ধ, পিতৃ মাতৃৰ লগত সম্বন্ধ, হাজবেণ্ড ৱাইফৰ দায়িত্ব, অধিকাৰ, আৰু কিমান সম্বন্ধ আছে মানুহৰ স্পিৰিচুৱেল লাইফ, আল্লাহ তালাৰ লগত সম্বন্ধ, হয় নে? কিমান কাম দিছে আল্লাহে, কিন্তু আল্লাহে কৈছে এই সকলোবোৰৰ ক্ষেত্ৰতে বেলেঞ্চ স্থাপন কৰা, মিজান। এটাক বেছি গুৰুত্ব দি আন এটা বাদ দিলে ভাৰসাম্যতাটো কি হ'ব, ভাল নাথাকে, হয় নে? মানুহক দায়িত্বই দিয়া হৈছে, অতবোৰ কাম দিছে, অতবোৰ দায়িত্ব দি মানুহক পৃথিৱীলৈ পঠিয়াইছে আল্লাহে। এই দায়িত্ব কৈছে আল্লাহে, তাৰপিছত কৈছে যে এইবোৰৰ মাজত এটা বেলেঞ্চ স্থাপন কৰা। এইটো নহয় যে চাকৰি কৰিছো, ঘৰৰ কাৰণে সময় নাই, ল'ৰা ছোৱালী চাবলৈ সময় নাই, বাপেক মাকক চাবলৈ সময় নাই, হয় নাই? পঢ়া শুনা কৰিছো, আল্লাহ তালাৰ ইবাদত কৰিবলৈ সময় নাই, হয় নাই? এফালে এজনৰ হক দিবলৈ গৈ আনজনৰ হক মাৰিছে মানুহে, সেইটোও নচলিব, হয় নাই? আৰু কেতিয়াবা এনেকুৱা হয় আল্লাহৰ ইবাদতো এনেকুৱা হৈছে যে ঘৰ সংসাৰ বাদ দি দিছো, ঘৰ বাৰী চাবলৈ বাদ দিছো, ঘৰৰ মানুহৰ হক মাৰিছে, সেইটোও নচলিব। তেতিয়াই মিজানত গণ্ডগোল হৈ যায়, হয় নে নহয়? আল্লাহ তালাই মানুহক বিভিন্ন দায়িত্ব দিছে, মানুহৰ সম্বন্ধৰে মানুহক বান্ধি দিছে, যিমানবোৰ সম্বন্ধ দিছে সকলোবোৰ দায়িত্ব পালন কৰিব লাগিব সময় সাধ্য অনুসৰি, আৰু এয়া এটা ডাঙৰ দায়িত্ব, গধুৰ দায়িত্ব দিছে আল্লাহে, আৰু সেইকাৰণে কৈছে আল্লাহে কৈছে মিজান, আৰু সেইকাৰণে ইমান ডাঙৰ ডাঙৰ বস্তুবোৰ না আল্লাহে মূৰৰ ওপৰত ৰাখিছে, আমাৰ যাতে পাহৰি গলে চাই লোৱা, আল্লাহে যে কৰিছে তোমালোকেও কৰিব লাগিব, হয় নে? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিনত এনেকুৱা আছিলে, কিছুমান সাহাবা আছিলে, তেওঁলোকৰ তাকৱাৰ লেভেল এনেকুৱা আছিল যে তেওঁলোকে গোটেই ৰাতি ইবাদত কৰিছিলে, দিনৰ পিছত দিন তেওঁলোকে ৰোজা ধৰিছিলে, হয় নে নহয়? তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকে নিজৰ ৱাইফসকলৰ লগত নাথাকিছিলে, তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এদিন মাতি আনি ক'লে যে তোমালোকৰ মাজত সকলোতকৈ বেছি মুত্তাকি মই হয়, গতিকে কিন্তু মই ৰোজাও ধৰো, মই আহাৰো গ্ৰহণ কৰো, মই ৰাতি ইবাদতো কৰো, মই ৰাতি শুওঁ, মই নিকাহো কৰো, গতিকে যি মোৰ সুন্নতত, মোৰ তৰিকাত নাথাকে তেওঁ মোৰ মাজৰ নহয়। গতিকে আল্লাহ তাআলাই এই সকলোবোৰ দায়িত্ব কি হৈছে মানুহক পালন কৰিবলৈ কৈছে। মানুহৰ শৰীৰৰ ওপৰত মানুহৰ শৰীৰৰো আমাৰ ওপৰত হক আছে, গতিকে এটা বেলেঞ্চ লাইফ, গতিকে আল্লাহে আমাক যি কাম কৰিব কৈছে, যেনে ধৰণে কৰিব কৈছে, যিমানবোৰ দায়িত্ব দিব কৈছে, যিমানবোৰ দায়িত্ব পালন কৰিব কৈছে, সকলোবোৰ পালন কৰিব লাগিব। মানুহে যদি কয় যে আমিতো কবই নোৱাৰো মিজান কি বস্তু আছিলে, কেনেকে মিজান কায়েম কৰিম, ভাৰসাম্যতা কেনেকে স্থাপন কৰিম, আমাকতো কোনো নকলে, কোনো নিশিকালে, যেনেকে আমি আজি কোৰাণৰ ক্ষেত্ৰত কওঁ, হয় না? আমাৰ জেনেৰেশ্যনৰ মানুহে আমাকতো কোনো নিশিকালে, সৰুতে আমাক কেনেকে পঢ়িব লাগে নকলে, কিন্তু এতিয়াতো আল্লাহে কৈছে, এতিয়াতো আমি গম পাইছো, এতিয়াতো আল্লাহে আমাক সময় দিছে ন, সময়টো কিমান ডাঙৰ নিয়ামত, গতিকে এতিয়া আমাক সেই শিকাৰ পৰা কোনে বাধা দিছে? এতিয়াতো কোনো এক্সকিউজে নাখাতে আমাৰ ওচৰত, যেতিয়া আমি গম পালো, আমি কিয় চেষ্টা নকৰো, হয় না? সেয়া হৈছে মিজান। আমাক কোনে বাধা দিছে? আমাৰ চাকৰিয়ে বাধা দিছে, আমাক বয়সে বাধা দিছে, নে আমাৰ অন্য কামৰ দায়িত্বই আমাক বাধা দিছে কোৰাণ শিকাৰ পৰা, হয় নহয়? গতিকে যেতিয়া মানুহে কব মিজান কেনেকে কায়েম কৰিব লাগে, ভাৰসাম্যতা কেনেকে স্থাপন কৰিব লাগে, আল্লাহ আমিতো নাজানিছিলোৱে, সেইকাৰণে আল্লাহে কি কৰিছে, চব সাক্ষী ৰাখি থৈছে, আমাক কোনো নিশিকালে, সেই এক্সকিউজ মানুহে দিব নোৱাৰে, আল্লাহে চাৰিওফালৰ পৰা আমাৰ সাক্ষী ৰাখি থৈছে, যিমান কাম কৰিব দিছে না, কোনো এক্সকিউজ আল্লাহৰ ওচৰত নাখাতে, সেই আল্লাহে সকলো ফালে কৈছে, সাক্ষী ৰাখি থৈছে, আকাশে কব নহয়, আকাশে কব কিয় মোক দেখা নাছিলা, কোৰাণে কব কিয় মোক ডেইলি পঢ়া নাছিলা,
জোনবেলি তৰাই ক'ব, আমাকতো সদায় দেখি আছিলা, দেখিও নুবুজিলা যে তোমাৰ সৃষ্টিকৰ্তাই, আমাৰ সৃষ্টিকৰ্তাই মিজান কিমান পচন্দ কৰে, হয় নে নহয়? বেলেঞ্চ কিমান পচন্দ কৰে। তোমালোকে কিয় সেই বেলেঞ্চ স্থাপন কৰিব পৰা নাই? মানুহৰ ঘৰ, পৰিয়াল, সমাজ, দেশ সকলো অৱস্থাতে আল্লাহ তাআলাই কি হৈছে ভাৰসাম্যতা পচন্দ কৰে। কাইনাতত আল্লাই বেলেঞ্চ আৰু তাৰ মাজত যিটো মানুহৰ এটা চিষ্টেম আল্লাই দিলে, যিটো নিজাম দিলে, তাত মানুহে সেই বেলেঞ্চ স্থাপন কৰাটো আল্লাই পচন্দ কৰে আৰু সেইটো আল্লাই সেইটোৱে দায়িত্ব দিছে মানুহক। হয় নাই? এজন মানুহৰ বহুতো দায়িত্ব থাকে। সকলোবোৰ ডিমাণ্ড তেওঁ পূৰা কৰিব লাগে। তেওঁৰ ল'ৰা-ছোৱালী, তেওঁৰ ঘৈণীয়েকৰ, পিতৃ-মাতৃৰ, চাকৰি, দিনৰ ক্ষেত্ৰত, বন্ধু-বান্ধৱৰ ক্ষেত্ৰত, অন্যান্য আপোন পৰিয়াল, নিজৰ স্বাস্থ্য, এই সকলোবোৰ এটা ডিমাণ্ড থাকে মানুহৰ। হয় নাই? এতিয়া মানুহৰ কি হয়, আমাৰ যিটো বস্তু ভাল লাগে নহয়, কিছুমান কাম মানুহৰ ভাল লাগে, কিছুমান কাম বেয়া লাগে, মন নাযায়। যিটো ভাল লাগে মানুহে সেইফালে ঢাল খাই যায়। সেইটো বেলেঞ্চত গণ্ডগোল। ভাৰসাম্য নহ'লে। হয় নাই? কিছুমান নহয় ল'ৰা-ছোৱালীৰ লগত সময় কটাই ভাল নালাগে নহয়, সেইকাৰণে কি হৈছে নিজকে চাকৰিত বেছি ব্যস্ত কৰিলে অভাৰটাইম। হয় নাই? কিছুমান আছে দিনৰ কাম কৰি খুব ভাল লাগে, ঘৰৰ দায়িত্ব ল'বলৈ মন নাযায়। হৈ গ'ল বেলেঞ্চত গণ্ডগোল। অৰ্থাৎ মোৰ যিটো কাম ভাল লাগে, যিটো কাম পচন্দৰ, সেইটো কাম কৰিম, বাকী কাম কি হৈছে ৰখাতলে যাওক। এতিয়া কেতিয়াবা হয় মানুহে পঢ়ি ভাল লাগে, পইচা ঘটি ভাল লাগিছে, দিনৰ কাম বাদ দিলো। হয় নহয়? কেতিয়াবা ঘৈণীয়েকৰ কাৰণে নিজৰ পিতৃ-মাতৃক বাদ দিয়ে অৱহেলা, কেতিয়াবা পিতৃ-মাতৃৰ কাৰণে ঘৈণীয়েক ল'ৰা-ছোৱালীক অৱহেলা, কামৰ কাৰণে দিনক অৱহেলা, দিনৰ কাৰণে কামৰ অৱহেলা, হয় নহয়? কামৰ কাৰণে স্বাস্থ্যৰ প্ৰতি অৱহেলা। গতিকে এয়া বেলেঞ্চ নহয়। এই সকলোবোৰৰ মাজত বেলেঞ্চ কৰিব লাগিব। মানুহে নিজৰ খোৱা-শোৱা, নিজৰ কথা-বতৰাত বেলেঞ্চ, নিজৰ কাম-কাজত, নিজৰ সময় বিতৰণত, সময় কটোৱাত, হয় নে নহয়? মানুহৰ নিজৰ কিছুমান ফিজিকেল নিডছ সেইবোৰ পূৰণ কৰাত সকলো ক্ষেত্ৰতে কি হৈছে বেলেঞ্চ। আৰু এইটো হৈছে চবতকৈ কষ্টকৰ কাম। আৰু সেই কষ্টকৰ কামৰেতো আজাৰ হৈছে জান্নাত। নহ'লে কি জান্নাত ইমান সহজতে পাব মানুহে? এই বেলেঞ্চৰ ক্ষেত্ৰত তাত পুৰুষ, মহিলা বা ডেকা-বুঢ়া এইবোৰ নেখাটে। সকলোৱে কৰিব লাগিব। কোনো ৰেহাই নাপায়। হয় নহয়? আমাৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতে দেখোঁ, আমি তাতো বেলেঞ্চ স্থাপন কৰিব নোৱাৰোঁ। কোনোবা এটা বেছি মৰম কৰে, কোনোবা এটাৰ ক্ষেত্ৰত হেৰি হয়। ঠিক তেনেকে সম্পত্তিৰ ভাগ বিতৰণৰ ক্ষেত্ৰতো যিটো আল্লাই কৈছে সেইমতে মানুহৰ বেলেঞ্চ দেখা নাযায়। ল'ৰা-ছোৱালী বিয়া-বাৰুৰ ক্ষেত্ৰতো আমাৰ বেলেঞ্চ দেখা নাযায়। হয় নহয়? গতিকে এই সকলোবোৰ কথা হৈছে কি যে মানুহৰ সকলো কামতে যিটো দায়িত্ব দিছে, এটা কৰি যিটো ভাল লাগে সেইটো কৰি আনটো বাদ দিলে নহ'ব। আল্লাই যাক যিটো দায়িত্ব দিছে সেইটো চবেই কৰিব লাগিব। হয় নহয়? যেনেকে এটা চাকৰি এটা পোৱাৰ সময়ত মানুহৰ কিমান মানে পোৱালৈকে হুলস্থুল, কন্দা-কটা। তাৰ পোৱাৰ পিছত পাহৰি যায়। সেই সময়ত মানুহৰ যদি যিমানটো অফিচ আৱাৰ থাকে, সেই সময়ত যদি মানুহে অন্য কাম কৰি কটায়, গতিকে সেইটোতো মানুহৰ হাৰাম হৈ যায়। হয় নহয়? অফিচৰ সময়ত বেলেগ কামত এংগেজ থকা। হয় নহয়? গতিকে সেইটো বেলেঞ্চ নহ'লে। সেইকাৰণে কৈছে যে আল্লাই কৈছে, আল্লাহ তাতগাও ফিল মিজান। যে মিজান তোমালোকে, সেইটো ডাইৰেক্ট কমাণ্ড আল্লাহৰ। লা তাতগাও ফিল মিজান। মিজানত গণ্ডগোল নকৰিবা। সেইটো ট্ৰান্সগ্ৰেছ নকৰিবা। অৰ্থাৎ যিটো পচন্দ হয় সেইফালে কৰিলে, বাকী চব কাম বাদ, সেইটো নচলিব আল্লাহৰ লগত। জাষ্টিচ কৰা সকলোৰ লগত। সকলোৰ লগতে ন্যায় কৰিব লাগিব, সকলো বস্তুৰ লগত। আৰু সেই মিজানৰ অপজিট অন্যায়, জুলম, অত্যাচাৰ। গতিকে মানুহে কেনেকে জানিব সেই মিজান কেনেকে কায়েম কৰিব লাগে? আল্লাই কৈছে লাকাদ আৰচালনা ৰুচুলানা বিল বাইয়িনাতি ওয়া আনজালনা মাআহুমুল কিতাবা ওয়াল মিজানা লিয়াকুমান নাসু বিল কিসত। আল্লাই কৈছে মই ৰচুল পঠিয়াইছো, নবী পঠিয়াইছো, একদম ক্লিয়াৰ বাইনাত দি পেলাই, যি মানুহক বুজাই দিয়ে, কিতাপ দি পঠাইছো, মিজান কেনেকে কায়েম কৰিব লাগে, সম্পূৰ্ণ শিকাৰ ব্যৱস্থা আল্লাই কৰি দিছে। যাতে মানুহে কি হৈছে একদম ন্যায় প্ৰতিষ্ঠা কৰিব পাৰে, নিজৰ কাম সুকলমে সমাধা কৰিব পাৰে, সকলো ক্ষেত্ৰতে মানুহে বেলেঞ্চ ৰাখিব পাৰে, মিজান ৰাখিব পাৰে। ঠিক আছে? তাৰপিছত ইমানখিনি কৰাৰ পিছত আল্লাহ ৰহমান, আল্লাই সকলোবোৰ দি থৈছে। তাৰপিছত মানুহৰ হাতত কোনো এক্সকিউজ নাথাকিলে, কোনোবা এটা কাম বেছি কৰি কোনোবা ফালে নকৰিলে। তাৰপিছত ৱা আকিমুল ৱাজনা বিল কিসতি ৱালা তুখছিৰুল মিজান। ৱাকিমুল ৱাজনা, আৰু ওজন কায়েম কৰা, স্থাপন কৰা, আকিমুল ৱাজন,
বিল কিস্ত, কিস্ত হৈছে এনেকুৱা ন্যায় যিটো আনে দেখা পায়, যিটো সাক্ষী থাকে। মনে মনে কৰা ন্যায় বা আদল সেইটো নহয়। কিস্ত হৈছে এনেকুৱা মানে সাক্ষী ৰাখি কৰা ন্যায়। কৈছে তোমালোকে ওজন কায়েম কৰা ন্যায়ৰ সৈতে আৰু মিজানৰ ক্ষেত্ৰত অৰ্থাৎ জোখ মাপৰ ক্ষেত্ৰত কম নকৰিবা। ইয়াত আল্লাহ তাআলাই আমি দেখা পাওঁ তিনি ধৰণৰ মিজানৰ কথা কৈ দিলে নহয় জানো, যে ৱাসামাই ৰাফা ৱাদাল মিজান, ৱাদাল মিজান, যে আকাশৰ ক্ষেত্ৰত মিজান। তাৰপিছত কৈছে আল্লাহ তাদগাও ফিল মিজান, তোমালোকে হেৰি নকৰিবা, ট্ৰান্সগ্ৰেছ নকৰিবা, সীমা চেৰাই নাযাবা। তাৰপিছত আকিমুল ৱাজনা, এতিয়া ৱাজন কায়েম কৰা, বিল কিস্ত একদম ন্যায়ৰ সৈতে, ৱালা তুখছিৰুল মিজান, আৰু যাতে সেই ন্যায় কায়েম কৰোতে আনৰ যাতে লছ নহয়। আনক মানুহে কি হৈছে আনৰ লোকচান কৰিব নোৱাৰিব। আল্লাহ তাআলাই যেনেকে পৃথিৱীখন বনালে, হয় নে নহয়? পৃথিৱীখন কি আছিলে, এটা হেৰি আছিলে, লৰচৰ কৰি আছিলে, উপঙি আছিলে। আল্লাহ তাক বেলেঞ্চ কৰিলে কি গধুৰ পাহাৰ পৰ্বত দি পেলাই, হয় নে নহয়? তাৰপিছত আল্লাহ তাআলাই মানুহৰ মানে পৃথিৱীত জীৱন ধাৰণ সম্ভৱ হ'বৰ কাৰণে স্পেচিফিক পোহৰ দিলে, হয় নহয়? স্পেচিফিক কিছুমান আল্লাহ চিষ্টেম ৰাখিলে, সকলো বস্তু আল্লাহ বেলেঞ্চৰ সৃষ্টি কৰিলে, স্পেচিফিক কেলকুলেশ্যন কৰিলে আল্লাহ, যে কাক কিমান সময় দিয়া হ'ব, কিমান সময়ৰ কাৰণে কাম কৰিব, এই সকলোবোৰ এক চিষ্টেমত আল্লাহ বান্ধি দিলে। গতিকে আল্লাহৰ এই চিষ্টেম, যিটো কাইনাতৰ যিটো চিষ্টেম যেতিয়ালৈকে অক্ষুণ্ণ থাকিব নহয়, যিটো মিজান আকাশৰ বা আল্লাহৰ কাইনাতৰ, তেতিয়াহ'লে কি হৈছে, মানুহক আল্লাহ তাআলাই ফ্ৰী উইল দিছে। ঠিক আছে, তোমালোকে যি ইচ্ছা এতিয়া কৰিব পাৰা, আল্লাহক মানিলে মানা, আল্লাহক নামানিলে নাই, হয় নাই? কিন্তু সেইকাৰণে মানুহে কয় না, মানুহে যে কয় যে মানে কোনোবাই কিমান অন্যায় কৰে, মানুহে কুফুৰ কৰে, মানুহে শিৰ্ক কৰে, হয় নাই, আনক দমন কৰে, কিমান যুদ্ধ বিগ্ৰহ হৈছে পৃথিৱীত, কিন্তু বাছ কোনোতো একো মানে শাস্তি পোৱা নাই, হয় নাই? আল্লাহে কৈছে যেতিয়ালৈকে আল্লাহৰ এই কাইনাতৰ নিজান আছে নহয়, মানে অক্ষুণ্ণ হৈ আছে, তেতিয়ালৈকে আল্লাহে কৈছে সেই দিনটোলৈকে তোমালোকৰ সময়, বাছ যাৰ যি ইচ্ছা কৰিবা, ফ্ৰী উইল। কিন্তু যেতিয়া সেই দিনটো উপস্থিত হ'ব, তেতিয়া মিজান চেঞ্জ হৈ যাব, চিষ্টেম চেঞ্জ হৈ যাব, বেলেঞ্চ চেঞ্জ হৈ যাব, হয় নহয়? এই যিটো কাইনাতৰ বেলেঞ্চ আছিলে শেষ হৈ যাব। এতিয়া কি আৰম্ভ হ'ব, আল্লাহ আৰু বান্দাৰ মাজৰ বেলেঞ্চ তোলাচলি, হিচাপ কিতাপৰ বেলেঞ্চ শ্বীট আৰম্ভ হ'ব, মানুহৰ আমল নামা জোখা হ'ব, হয় নহয়? ইয়াত দুই ধৰণৰ বেলেঞ্চৰ কথা কৈছে, মিজানৰ কথা, এক কাইনাতৰ আৰু এক মানুহৰ মাজত মিজান। যেতিয়ালৈকে কাইনাতৰ মিজান কায়েম আছে, তেতিয়ালৈকে আল্লাহ তাআলাই মানুহৰ মিজানত আল্লাহ হস্তক্ষেপ নকৰে, মানুহক ফ্ৰী উইল দিছে। কিন্তু যিদিনাখন এই কাইনাতৰ সময় শেষ হৈ আহিব, এই মিজান যেতিয়া শেষ হ'ব, সকলো বস্তু আজি সূৰ্যটো যি জেগাত আছে সূৰ্য সেনেকে হৈ নাথাকে, তেনেকুৱা হৈ নাথাকে। আকাশখন যি আজি শান্তসম্য হৈছে, আকাশৰ অৱস্থা নাথাকে। গতিকে যি বেলেঞ্চ আল্লাহ কাইনাতত ৰাখিছে, সেই বেলেঞ্চ শেষ হ'ব। কিন্তু সেইদিনাখন আৰু মানুহৰ ফ্ৰী উইল নাথাকিব, সেইদিনাখন আল্লাহে যি বিচাৰিব সেইটোহে হ'ব, হয় নাই? সেইকাৰণে কৈছে মা তাশাউনা ইল্লা আন ইয়াশা আল্লাহ, সেইদিনা তোমালোকে যি ভাবা, যি বিচাৰা, একো নহ'ব। সেইদিনাখন সেইটোৱে হ'ব যিটো আল্লাহে বিচাৰিব। ৱাল আমৰু ইয়াউমা ইযিল লিল্লাহ, হয় নহয়? গতিকে এতিয়া যাৰ যি মন যায় আল্লাহে কৈছে কৰা, ফামান শাআ আন ইউমিন ওয়া মান শাআ আন ইয়াকফুৰ, যাৰ ইচ্ছা সি ঈমান আনিব পাৰে, যাৰ ইচ্ছা সি কুফুৰ কৰিব পাৰে, হয় নাই? লা ইকৰাহা ফিদ্দিন, আজি মানুহৰ যাৰ ইচ্ছা গৈছে তাৰ কৰা, আল্লাহে কৈছে। কিন্তু সেইদিনাখন আৰু নচলিব। ইয়াত যেতিয়া কিয়ামতৰ দিনটো উপস্থিত হ'ব, তেতিয়া কেৱল যিটো আল্লাহে বিচাৰিব সেইটোৱে হ'ব। সেইকাৰণে আল্লাহে কৈছে যে এতিয়া সময় থাকোতে তোমালোকে আল্লাহৰ হুকুম মতে কাম কৰা, সেই মিজান তোমালোকে ক্ৰছ নকৰিবা, ট্ৰান্সগ্ৰেছ নকৰিবা। ৱাজিনু বিল কিস্তাসিল মুস্তাকিম, ৱাল আৰদা ৱাদাআহা লিল আনাম, আৰু আল্লাহ তাআলাই আৰু অন্যান্য কি হৈছে নিজৰ ৰহমতৰ কথা, নিয়ামতৰ কথা আল্লাহে উল্লেখ কৰিছে, ঠিক আছে? আৰু অন্যান্য ৱাল আৰদা, আৰু এই পৃথিৱীখন, আৰ্দ ৱাদাআহা, আৰু তাইক আল্লাহে কি কৰিলে, তাইক আল্লাহে সমান কৰিলে, সাবমিছিভ কৰিলে, পুট ডাউন, ঠিক আছে?
লে ডাউন, অৰ্থাৎ ৱাদা মানে হৈছে পুট ডাউন, লে ডাউন। পৃথিৱীখন কিমান উগ্ৰ আছিলে, পৃথিৱীখন কিমান উগ্ৰ আছিলে, হা, কিমান গৰম আছিলে, লৰচৰ কৰিছিলে। আল্লাই তাক কি কৰিলে, সমান কৰিলে। সকলো জীৱ তাত আল্লাই যে মানে এইটো ডিচাইড কৰিলে যে তাত আল্লাই জীৱৰ সৃষ্টি কৰিব, তেতিয়া কি হৈছে, আল্লাই সকলোৰে কাৰণে পৃথিৱীখন উপযোগী কৰি দিলে, তাক ষ্টেবল কৰিলে, হয় নহয়? পৃথিৱীৰ বুকুত মানুহে যাতে চলা ফিৰা কৰিব পাৰে, হা, সকলো জীৱ জন্তু, অকল মানুহেই নহয়, মানুহে তাত নিজৰ প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে খেতি কৰিব পাৰে, মানুহে বাসস্থান বনায়। এই সকলোবোৰৰ কাৰণে কি কৰিলে আল্লাই, ৱাদা পৃথিৱীখনক মানে উপযোগী কৰি তুলিলে, তাক ছাবমিছিভ কৰিলে, হয় নাই? পৃথিৱীখনটো এনেকুৱা নহয় যে সকলো সময়তে বোলে ভূমিকম্প হৈ থাকে, এই মাটি বোলে খহি গ'ল, মানুহৰ তাত দুপোচকে সোমাই গ'ল, তেনেকুৱা নহয়। তাক বসবাসৰ আল্লাই উপযোগী কৰিলে। লিল আনাম, সকলো জীৱৰ কাৰণে। পৃথিৱীত অকল মানুহেতো নাই, কিমান ধৰণৰ আল্লাহৰ মখলুক আছে, হয় নহয়? এই সকলোবোৰ মখলুকৰ কাৰণে কি কৰিছে, পৃথিৱীখন আল্লাই উপযোগী কৰিলে। কিমান ধৰণৰ জীৱ জন্তু আছে ন, কিছুমান ঠাণ্ডা জেগাত থাকে, ছাৰ্ভাইভ কৰে, কিছুমানে গৰমত ছাৰ্ভাইভ কৰে, কিছুমানে মাটিত, কিছুমানে পানীত, কিছুমান গছত থাকে। এই সকলোৰে প্ৰয়োজন অনুসৰি আল্লাই তেনেকুৱা ঠাই বনালে, গৰমৰ ঠাইও বনাইছে, ঠাণ্ডাৰ ঠাইও বনাইছে, হয় নে নহয়? পানীত থকা জীৱ কাৰণে পানীত, যাক পানীত থাকিব দৰকাৰ তাৰ কাৰণে পানীৰ সৃষ্টি কৰিছে আল্লাই। এই সকলোবোৰ দিলে, সেইটোৱে কৈছে ৱাল আৰদা ৱাদা, পৃথিৱীখনক মানে সকলোৰে প্ৰয়োজন অনুসৰি মানে তাক ছাৰ্ভাইভেলৰ উপযোগী কৰি তোলে। লিল আনাম, সকলোৰে কাৰণে, অকল মানুহৰ কাৰণে নহয়, হয় নহয়? একেখন পৃথিৱীত তাত বিভিন্ন ধৰণৰ কণ্ডিশ্যন, বিভিন্ন ধৰণৰ পৰিৱেশ, বিভিন্ন ধৰণৰ মানে কি কম, আল্লাই সকলো বস্তু মানুহৰ প্ৰয়োজনীয়, সকলো জীৱ জন্তুৰ প্ৰয়োজনীয়তাৰ আল্লাই খেয়াল ৰাখিলে। সেইকাৰণে ৰব্বুল আলামিন না, তেওঁ জানে যাক যিটো কাৰণে বনাইছে তাক কি বস্তুৰ প্ৰয়োজন, কেনেকুৱা কণ্ডিশ্যনত ছাৰ্ভাইভ কৰিব, কি বস্তু খাব, সকলোতো খোৰাক বেলেগ বেলেগ। আৰু কোনো জীৱই ভোকতটো নাথাকে। চৰাই এটা ৰাতিপুৱা যেতিয়া ভোকত ওলাই যায়, হয় নাই, গধূলি যে তাৰ বাহলৈ ঘূৰি আহে, পেট ভৰাই আহে, তাৰ খোৰাক আল্লাই ৰাখি দিছে পৃথিৱীত। যেতিয়া আল্লাই কোনোবা জীৱ সৃষ্টি কৰিছে, তাক যিমানটো তাৰ ছাৰ্ভাইভেলৰ কাৰণে যিটো পৰিস্থিতি দৰকাৰ, সেই পৰিস্থিতি আল্লাই সৃষ্টি কৰি ৰাখিছে। তাৰ যদি ভোক পিয়াহৰ যি ধৰণে তাৰ দৰকাৰ, প্ৰয়োজন, সেই ভোক পিয়াহ আঁতৰাবলৈ যিখিনি বস্তু লাগে, সেই সকলোবোৰ বস্তু আল্লাহ তালাই পৃথিৱীত ৰাখি দিছে, তাৰ ব্যৱস্থা কৰিছে আল্লাই। অৰ্থাৎ আল্লাহ তালাই প্ৰত্যেক জীৱৰে খেয়াল ৰাখে। ৱাল আৰদা ৱাদা লিল আনাম, ৱাল আৰদা ৱাদাআহা লিল আনাম, পৃথিৱীখন সকলোৰে কাৰণে আল্লাই উপযোগী কৰি তুলিছে। কোনে কিমান খাব, কি খাব, হয় নহয়, এই সকলোবোৰ আল্লাই খেয়াল ৰাখিছে, ঠিক আছে? গতিকে আল্লাই সকলোবোৰ বস্তু এটা বেলেঞ্চটো আল্লাই ভাল পায়, তাৰ ওপৰত কোনো জ্যাদতি বা ট্ৰান্সগ্ৰেশ্যন বা আতিশয্য আল্লাই ভাল নাপায়। তেওঁ ৰব হয় আল্লাহ, ৰব্বুল আলামিন। আৰু আমি আগতো পাইছো যে ৰব শব্দটোৰ এটা অৰ্থ হৈছে যে মুদাব্বিৰ, কেয়াৰ টেকাৰ, টেক কেয়াৰ কৰে আল্লাই। আল্লাই লালন পালন কৰি ভাল পায়, আল্লাই দি ভাল পায়। সকলো বস্তু যেতিয়া আল্লাই নিডছ ৰাখিছে, হয় নাই, সেই নিডছ অনুসৰি সিহঁতৰ সেইবোৰ পূৰণ কৰিব পৰা বস্তু আল্লাই ইন্তজাম কৰি ৰাখিছে, হয় নাই? মানুহকো ঠিক তেনেকে কি কৰিছে আল্লাই, যদি আল্লাই মানুহক বয়ানৰ নিয়ামত দিছে, মানুহক কথা কোৱাৰ শক্তি দিছে, হয় নাই, গতিকে সেই মানুহক আল্লাই কোৰআনৰ নিয়ামতো দিছে, হয় নাই? গতিকে যি আল্লাই সকলো জীৱৰে প্ৰয়োজনৰ খেয়াল ৰাখিছে, নিশ্চয় খেয়াল ৰাখিছে, সেই আল্লাহ তালাই আশ্ৰফুল মখলুকাত, মানুহৰ সকলোতকৈ শ্ৰেষ্ঠ জীৱৰ মানে খেয়াল নাৰাখিব আল্লাহ তালাই? সেইকাৰণে মানুহে যে কয় যে আমাৰ আল্লাই কি দিলে, আমিতো একোৱেই পোৱা নাই, সেইবোৰ কিমান কুফুৰৰ বাক্য মানুহৰ কথা। আল্লাহ তালাই যে কৈছে যে আল্লাই ইয়াত মানুহক সেই নিয়ামতবোৰ কৈছে, অকল মানুহৰ কথাই নহয়, মানুহক যেনে তেনে দি দিলে নহয়, জীৱ জন্তুক যেনেকে গৰু ছাগলীক ঘাঁহ দি দিলে খাই দিলে, মানুহৰ ক্ষেত্ৰত নহয়। সেইকাৰণে মানুহক আল্লাই কি কি নিয়ামত দিছে, আল্লাই তাৰ প্ৰতি এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে। ফিহা ফাকিহাতুন, ইয়াত কি ৰাখিছে পৃথিৱীখনৰ মানুহৰ কাৰণে আল্লাই, জীৱ জন্তুৰ প্ৰয়োজনটো আল্লাই ক'লে, হয় নে নহয়? এতিয়া মানুহৰ কাৰণে ফিহা ফাকিহাতুন, ইয়াত ৰাখিছে মানুহৰ পৃথিৱীত মানুহে কি ৰাখিছে, ফিহা ফাকিহা, ফল,
ফল-মূল বিভিন্ন ধৰণৰ। ফাকিহা হৈছে এনেকুৱা ফল যিটো খালে মানুহৰ মুখত তৃপ্তিৰ হাঁহি ওলায়। ফকিহা মানে হৈছে হাঁহি আচলতে, স্মাইল। আৰু ফাকিহা হৈছে সেইটো ফল, সেইটো ফ্ৰুট যিটো খালে মানুহৰ মনত মানে মুখৰ পৰা তৃপ্তিৰ হাঁহি ওলায়, ফাকিহা। অৰ্থাৎ যেনে গৰমৰ দিনত খুব গৰমৰ ঠাইত ধৰক তৰমুজ খালে মানুহৰ মনটো হাত পৰি যায় নাই? সেয়া ফাকিহা। হয় নে? আৰু আল্লাহে মানুহৰ যেতিয়া টেষ্ট দিছে, হয় নে নহয়? সেই টেষ্ট অনুসৰি আল্লাহে বিভিন্ন ধৰণৰ খোৱা বস্তু, বিভিন্ন ধৰণৰ ফল-মূল, সুন্দৰ সুন্দৰ টেষ্টৰ সোৱাদৰ ফল-মূল আল্লাহে যোগান ৰাখিছে। আৰু ইয়াত কৈছে যে ফিহা ফাকিহাতুন। এতিয়া বিভিন্ন ধৰণৰ ফল-মূলৰ কথা কৈতো আৰববোৰক কৈতো লাভ নাই। সিহঁতক প্ৰথমটো শ্ৰোতা আৰবে, নহয় জানো? সিহঁতৰ যদি কয় সিহঁতি ক'ব, আল্লাহ তুমি আমাক আনি পেলাই এই গৰম ঠাইখনত আনি পেলাই আমাক দি দিছা, য'ত গছ-গছনি নাই, গৰম শুকান গছ এডাল দেখিবলৈ নাই। এই মৰুভূমিত আমাক এৰিছা, আমাক আকৌ সোৱাদযুক্ত ফলৰ কথা কৈছা। সিহঁতি বুজি বা কি পায়? আল্লাহে কৈছে যে নাই, তোমালোককো পাহৰা নাই, আৰবৰ কথাও পাহৰা নাই। সেইকাৰণে কৈছে ৱা নাখলু, আৰু খজুৰ দিছো। আৰু খজুৰ এনেই দি দিয়া নাই। আল্লাহ তাআলাই এনেকে দি দিয়া নাই যে গৰু ছাগলী যেনেকে আমি ঘাঁহ দি দিওঁ খা, না। আল্লাহে কৈছে ৱা নাখলু জাতুল আকমাম, আৱৰণেৰে আবৃত্ত। ধুনীয়াকে ৰেপ কৰি দিছে আল্লাহে মানুহক। আৰু চাব, মানুহৰ যিমান খোৱাৰ বস্তু দিছে না, আল্লাহে কিমান সুন্দৰকে দিছে, ধুনীয়াকে ৰেপ কৰি। প্ৰত্যেকটো ফল-মূলৰ কথা চিন্তা কৰকচোন, কমলা টেঙাটোৱে কি ধুনীয়া বাকলিৰ তাক আল্লাহে তাক ধুনীয়াকে পেকেজিং কৰি পঠাইছে। তাৰ মাজৰ যিবোৰ ফুটা আছে, কি ধুনীয়াকে আল্লাহে হেৰি কৰিছে। কোনে কৰিছে এইবোৰ? মানুহে নিজে কৰি লৈছে। আকমাম হৈছে খজুৰ দিছে, তাক যে কৈছো আকমাম, আৱৰণ। কাম্মা মানে হৈছে কাভাৰ, কাভাৰ কৰি, কনচিল কৰি ধুনীয়াকে দিছে আল্লাহে। ধুনীয়া সোৱাদ দিছে। খজুৰটো আল্লাহে তিতা দিলেও মানুহৰ ক'বলৈ একো নাই। আমাকতো খাবলৈ প্ৰটিন, কাৰ্বহাইড্ৰেট লাগে, হয় নহয়? প্ৰটিন, কাৰ্বহাইড্ৰেট, মিনাৰেল এইবোৰ বস্তু লাগে। এইবোৰ সোৱাদৰ লগত কি কথা আছে? মানুহেতো চাৰ্ভাইভ কৰিবলৈতো খাবই লাগিব, হয় নহয়? কিন্তু যিহেতু আল্লাহে মানুহক সোৱাদ বুজিব পৰা কৰিছে, বিভিন্ন ধৰণৰ টেষ্ট দিছে, হয় নে নহয়? গতিকে সেই অনুসৰি আল্লাহে মানুহক একেটা সোৱাদতে ৰখা নাই, বিভিন্ন ধৰণৰ বস্তু আল্লাহে মানে আয়োজন কৰিছে। সকলো ধৰণৰ সোৱাদৰ আল্লাহে খেয়াল ৰাখিছে। চিধা-চিধি দি দিলেও মানুহৰ একো নাছিলে। মানুহে আপত্তি কৰিবলৈ কি আছে? যেনেকে জীৱ-জন্তু আমি এফালে দানা দি দিওঁ, তাক দানাৰ লগতো আৰু তাৰ লগত আচাৰ বা এনেকুৱা ধৰণৰ মানুহেতো দিয়া নহয়, হয় নহয়? কিন্তু মানুহেতো সোৱাদ লাগিব, মানুহক জুতি লাগে, হয় নহয়? আমাক অকল জুতি লাগিলে নহ'ব, আমাক সজাই পৰাইও লাগে। সেইকাৰণে আল্লাহ তাআলাই আমাক যেতিয়া ফল-মূল দিছে, আমাক ধুনীয়া বিভিন্ন জুতিৰ দিছে, তাক সজাই পৰাই দিছে আল্লাহে। বিভিন্ন আকাৰৰ, বিভিন্ন ৰঙৰ, বিভিন্ন সোৱাদৰ, হয় নহয়? মানে আঙুৰৰ থোকটোকে চাওক কেনেকুৱা ধুনীয়াকে আল্লাহে দিছে, নহয় জানো? চিধা-চিধি দিব পাৰিলে মানুহে। তাত আমাৰ ক'বলগীয়া বা আপত্তি কৰিবলৈ কি আছিলে? মানুহৰতো একোৱেই নাই। খাবলৈ বাধ্য জীয়াই থাকিবলৈ। কিন্তু এই আয়োজন কিহৰ কাৰণে আল্লাহ তাআলাৰ? কাৰণ আল্লাহে কেৱল মানুহে কেৱল নিজৰ নিড বা মানে ফুলফিল নকৰে, হয় নাই? মানুহৰ মাজত কি আছে, এটা তৃপ্তি লাগে মানুহক, মানুহৰ আনন্দ লাগে, হয় নাই? আল্লাহে সেই বস্তুৰ মানুহে খেয়াল ৰাখিছে। মানুহৰ ক্ষেত্ৰত যেনেকে সুকীয়া টেষ্ট লাগে, বিভিন্ন ধৰণৰ তৃপ্তি লাগে, বিভিন্ন সোৱাদ বুজিবলৈ যেতিয়া আল্লাহে মানে এখন জিভা দিছে, তাৰো আল্লাহে খেয়াল ৰাখিছে। মানুহক এটা সৌন্দৰ্যবোধ থকা, সৌন্দৰ্য উপলব্ধি কৰিব পৰা মন দিছে, হয় নাই? মানুহে বিউটিটো বুজি পায়, আল্লাহে তাৰ খেয়াল ৰাখিছে। যে আমি খোৱা বস্তুৰ ক্ষেত্ৰত আমি যেনে তেনে দিলে আমি খাম নি? সোৱাদো ভাল হ'ব লাগিব, দেখিবলৈও ধুনীয়া হ'ব লাগিব। সেইকাৰণে আল্লাহ তাআলাইও বিভিন্ন ফল-মূল ইমান ধুনীয়াকে দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে কেৱল প্ৰয়োজন পূৰণ হ'লে নহ'ব, ধুনীয়াকৈ লাগে। ৱা ফাকিহাতিন, ফিহা ফাকিহাতিন ৱা নাখলু জাতুল আকমাম। সিহঁতে কৈছে খজুৰটো এনেই দি দিয়া নাই আল্লাহে। তাত এখন পাতল আৱৰণ দিছে, তাৰে ঢাকি দিছে আল্লাহে ধুনীয়াকে। কেতিয়াবা মানুহে ভাবিছেনে যে মোৰ বাবে আল্লাহ তাআলাই কি এক সুন্দৰ চিষ্টেম তৈয়াৰ কৰিছে, হয় নে নহয়? মানুহৰ আজি ইমান মানে হেৰি হৈ গৈছে যে মানুহ মেটেৰিয়েলিষ্টিক হৈছে, ভোক আদি হেৰি হৈ গৈছে যে মানুহৰ মানে আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ মানুহৰ সময় নাই, মানে ভাবিবলৈও মানুহৰ সময় নাই, হয় নাই? গতিকে কোন ৰহমানে দিছে, কোনে দিছে, এই কথা মানুহৰ মনত কেতিয়া ভাবেই নাহে, কোনো কৃতজ্ঞতাই প্ৰকাশ নহয়।
আৰু মানুহৰ খালি অলপ অলপ কথাতে মানুহৰ কমপ্লেইন। অকল খজুৰৰ কথাই কোৱা নাই, ৱাল হাব্বু, আৰু বিভিন্ন ধৰণৰ শস্য, হাব, জুল আসফি ৱা ৰাইহান, বিভিন্ন ধৰণৰ শস্য আচফৰ সৈতে, হয় নহয়? হাব মানে হৈছে যিবোৰ ধান, ঘেঁহু, গোপ ধান, এনেকুৱা ধৰণৰ শস্যবোৰক হাব বুলি কয়, হয় নহয়? এইবোৰো জুল আচ, এইবোৰ আল্লাই এনে দি দিয়া নাই, এনেটো মাটিত দলি মাৰি দিছে না। আল্লাই কৈছে জুল আচ, কি সুন্দৰভাৱে সিহঁতকো আৱৰণেৰে আবৃত কৰি দিছে। সিহঁতক ধুনীয়া ধুনীয়া মানে ওখ ওখ দীঘল দীঘল আচ পাইছে যে খেৰ, মানে দীঘল দীঘল ঘাঁহ, তাৰ মাজত আল্লাই দিছে ধুনীয়াকে, মানে প্ৰেজেন্টেবল ৱেত আল্লাহ তালাই দিছে। মানুহটো চাবলৈ সময় নাই, গতিকে ওখ ওখ দীঘল দীঘল ঘাঁহ যেতিয়া ফচল পুৰঠ হয়, মানে ধান হওক, ঘেঁহু হওক, গোমধান হওক, কিমান ধুনীয়া হয় দেখিবলৈও, কিমান সুন্দৰ হয়, কিমান সুন্দৰভাৱে আল্লাই দিছে মানুহক। গতিকে আমি যেতিয়া ভাত গৰা খাওঁ, যেতিয়া আমি ফল মূল খাওঁ, তেতিয়া আমিতো চবেই কওঁ না খেতিয়কৰ কষ্টৰ কথা, কিন্তু যি ৰবে দিছে, যি ৰবে এইবোৰ সৃষ্টি কৰিছে, সেই ৰবৰ কথা আমাৰ এবাৰতো মনত আহে নাই যে আৰ ৰাহমান, তেওঁ কিমান ৰহম। তেওঁ আমাক যদি এটা মানে কি কম, চখ থকা, এটা টেষ্ট থকা, মানে এটা যদি মন দিছে, সৌন্দৰ্য উপলব্ধি কৰিব পৰা যে মন দিছে, সেইটো ছেটিছফাই কৰিবলৈ আল্লাই তাৰ মানে বিধানো ৰাখিছে, আল্লাই এনে এৰি দিয়া নাই, হয় নহয়? আৰু কৈছে অকল ৱাল হাব্বু জুল আসফি ৰাইহান, খোৱা বস্তু দিছে, খোৱা বস্তু এনে দি দিলেও হয়, আমিতো খামেই, কিন্তু কৈছে ৱাল হাব্বু জুল আসফি ৱা ৰাইহান, আৰু ৰাইহান হৈছে সুগন্ধিযুক্ত ঘাঁহ, চুইট বেচিল, আৰু ৰিহ হৈছে মৌচুমী বতাহ, ৰিহটো কয় বতাহকো ৰিহ কয়, ৰিহ হল মৌচুমীয়া। গতিকে আল্লাই আমাক কি দিয়া নাই? মানুহক প্ৰয়োজন হৈছে সুন্দৰ বতাহ, মানুহে উপভোগ কৰে, মৃদু বতাহ আল্লাই তাক দিছে, হয় নহয়? গতিকে মানুহক আল্লাহ তাআলাই যেনে কোৰাণত যেনে কৈছে যে অকল আমাক লজিক ফিলচফি, হয় নে নহয়? যে কোৰাণত কৈছে আফালা তাকিলুন, যে তোমালোকৰ কোনো চিন্তা নকৰা নাই, লজিক আৰু ফিলচফিৰ কথা কোৱা নাই, যে মানুহক যাতে এটা আল্লাই এটা আৰ্টিষ্টিক মন দিছে, হয় নে নহয়? মানুহৰ সৌন্দৰ্যবোধ দিছে, তাৰ প্ৰতিও আল্লাই খেয়াল ৰাখিছে। মানুহে অকল যুক্তি তৰ্কই নকৰে, মানুহে সুন্দৰ সাহিত্যিক ৰচনা উপভোগ কৰে, সুন্দৰ কবিতা মানুহে ভাল পায়, শ্বায়েৰী ভাল পায়, সুন্দৰ ফুলৰ বাগিচা এখন মানুহে ভাল পায়, হয় নে নহয়? বৈ যোৱা নিজৰাৰ পানী মানুহে ভাল পায়, মৃদু বতাহ ভাল পায়, বিভিন্ন ৰং, বিভিন্ন সোৱাদযুক্ত ফল মূল মানুহে ভাল পায়, হয় নহয়? সেউজীয়া ঘাঁহনি মানুহে ভাল পায়। এই সকলোবোৰ কি হৈছে আল্লাহ তাআলাই মানুহৰ কাৰণে পৃথিৱীত ৰাখিছে। আমিতো খোজা নাছিলো আল্লাহ, কিন্তু আল্লাই ৰাখিছে। তাৰ পিছতো মানুহে আল্লাহ মানে ৰহমত, আল্লাহৰ হেৰি বুজি নাপায়, নিয়ামত মানুহে বুজি নাপায়। গতিকে আল্লাই মানুহৰ কোনটো প্ৰয়োজনৰ প্ৰতি আল্লাই খেয়াল ৰখা নাই, হয় নহয়? তথাপিও মানুহ আল্লাহ নিয়ামতৰ প্ৰতি মানে অত উদাসীন। সেইকাৰণে আল্লাই কৈছে যে ওয়াল আরদি ওয়াদাআহা লিল আনাম ফিহা ফাকিহাতুন ওয়া নাখলু যাতুল আকমাম ওয়াল হাব্বু যুল আসফি ওয়া রাইহান। তাৰপিছত আল্লাহ কৈছে ফাবি আইয়ি আলাই রাব্বিকুমা তুকাজ্জিবান, যে তোমালোকে আল্লাহৰ কোনটো আলা, কোনটো ৰহমত, কোনটো নিয়ামত, কোনটো কুদৰত তোমালোকে অস্বীকাৰ কৰিবা? তোমালোকৰ কি প্ৰয়োজন আল্লাই পূৰণ কৰা নাই? ইয়াত যেতিয়া আলা বুলি কোৱা হয় না, সাধাৰণতে কৰা হয় যে তৰ্জমা কৰা হয় যে আল্লাহৰ কোনবোৰ নিয়ামত বা অনুগ্ৰহ, হয় না? এইটো বুলি কৰা হয়। আচলতে আলা মানে নিয়ামত বা অনুগ্ৰহো হয়। ইবনে আব্বাছ হওক, কাতাদা হওক, হাছান বছৰি, তেওঁলোকৰো এই মুফাssiৰিন সকলৰ এইটোৱে মত, হয় নহয়? ইয়াত কাৰণ কেলে এইটো দলিল দিয়া হয় যে আলা মানে হৈছে অনুগ্ৰহ বা নিয়ামত। এইটো দলিল দিয়া হয় যেতিয়া ৰাসূল সাল্লাল্লাহু কৈছে, জিনসকলে যেতিয়া এই আয়াতটো শুনিছিলে, ফাবি আইয়ি আলাই ৰাব্বিকুমা তুকাজ্জিবান, তেতিয়া তেওঁলোকে লগে লগে উত্তৰ দিছিলে, লা বিশাইইন মিন নিআমিকা ৰাব্বানা নুকাজ্জিব, যে আল্লাহ তোমাৰ কোনো নেমতৰ আমি অস্বীকাৰ কৰা নাই। সেইকাৰণে আমি সাধাৰণতে যেতিয়া এইটো পঢ়া হয়, তেতিয়া আমি ফাবি আইয়ি আলাই ৰাব্বিকা তুকাজ্জিবান, তেতিয়া এই দোৱাটো পঢ়া হয়, লা বিশাইইন মিন নিআমিকা ৰাব্বানা নুকাজ্জিব, যে আল্লাহ হে ৰব, আমি তোমাৰ কোনো নিয়ামত, নিয়াম,
কোনো নিয়ামতক আমি অস্বীকাৰ কৰা নাই। অকল এই আলা মানে অকল নিয়ামত বা অনুগ্ৰহে নহয়। হা? তাৰ আৰবীত ইয়াত মানে বহুত মানে ভাষ্ট চেন্সত ব্যৱহাৰ কৰা হয়। আলা মানে হৈছে আল্লাহৰ কুদৰত, শক্তি, সামৰ্থ্য। আৰু কিছুমান আলা মানে হৈছে যে যিটো এনেকুৱা কুদৰত, এনেকুৱা শক্তি বা সামৰ্থ্য যি নিজৰ কামৰ দ্বাৰা আনক আচৰিত কৰি দিব পাৰে। ঠিক আছে? তাক কোৱা হয় আলা। গতিকে আল্লাহৰ যিমানবোৰ আমি সৃষ্টি দেখা পাওঁ, সিমানো আচৰিতেতো কৰে নহয় জানো? এই সূৰ্যটো কিমান গৰম বস্তু, কিন্তু তাৰ তাপটো আমাৰ কাৰণে দৰকাৰ। আল্লাহে তাক মানুহৰ সহ্য কৰিব পৰা বনাই দিছে। হয় নহয়? সকলো বস্তুৱে আমি চাওঁ। সেইকাৰণে কৈছে ফাবিআইয়ি আলাই ৰাব্বিকুমা তুকাজ্জিবান। ইয়াত সকলো বস্তু আল্লাহৰ ৰহমান, কোৰআন শিকালে, মানুহক বয়ান কৰিবলৈ শিকালে, মানুহক আল্লাহে টেষ্ট দিলে, মানুহক মানে এটা মন দিলে, সৌন্দৰ্য উপলব্ধি কৰিব পাৰে। সেই সকলো বস্তু আল্লাহে মানুহৰ খেয়াল ৰাখিলে সেই সকলোবোৰৰ। গতিকে অৰ্থাৎ আল্লাহ তাআলাই কৈছে যে আল্লাহৰ কোনটো কুদৰতৰ বিষয়ে তোমালোকে অস্বীকাৰ কৰিবা। সেইকাৰণে ইবনে জৰীৰে কৈছে যে বা ইবনে জাইদ আৰু ইবনে জৰীৰে কৈছে যে যিটো আলা ফাবিআইয়ি আলাই ৰাব্বিকুমা অৰ্থাৎ ফাবিআইয়ি কুদৰাতিল্লাহ, যে আল্লাহ কোনটো কুদৰতৰ বিষয়ে তোমালোকে অস্বীকাৰ কৰিবা। ইমাম ৰাজিও নিজৰ তফছিৰত এই আয়াতটো কৈছে যে যে আল্লাহৰ কেৱল নিয়ামতৰ কথা কোৱা নাই ইয়াত, আল্লাহৰ কুদৰতৰ কথাও কৈছে। হয় নাই? আল্লাহে যাক যিটো উদ্দেশ্যেৰে বনালে, যাক যিটো বস্তু দৰকাৰ হ'ল, সেই সকলোবোৰ দিলে। আৰু তাৰ তেনেকে প্ৰয়োজন পূৰণ কৰিবলৈ সকলো ব্যৱস্থাও কৰিলে। গতিকে যে এই কনটেক্সটত যে এই আয়াতটোৰ অৰ্থ হ'ব যে আল্লাহ তাআলাৰ কি কি ৰহমত, কি কি কুদৰত, কোনটো শক্তিক তোমালোকে অস্বীকাৰ কৰিবা। আল্লাহৰ কোনটো শক্তি মানুহে অস্বীকাৰ কৰিব, আল্লাহৰ কোনটো কামাল মানুহে অস্বীকাৰ কৰিব। আল্লাহৰ মানে সৃষ্টি কৰিব পৰা যিটো এক আচৰিত ক্ষমতা আছে আল্লাহৰ, মানুহে কেনেকে অস্বীকাৰ কৰিব? হয় নহয়? গতিকে এই গোটেই সূৰাটোৰ মানে প্ৰথম যিটো মানে আৰম্ভণিৰ পৰা যিটো মানে তাৰ বাণী, যিটো পয়গাম, যিটো মেছেজ, হয় নহয়? সেইটোৱে হৈছে যে মানুহ অকৃতজ্ঞ, মানুহ নাচকুৰ বান্দা, আনগ্ৰেটফুল। হয় নহয়? আৰম্ভণিৰ পৰা চালে, ওপৰকে চালে এনেকুৱা লাগিব যেন ৰাহমান আল্লামাল কোৰআন, যে আল্লাহে কোৰআনৰ নিয়ামত দিলে, মানুহে অস্বীকাৰ কৰিলে। হয় নে নহয়? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহিছিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানুহে অস্বীকাৰ কৰিলে। হয় নহয়? গতিকে সেইকাৰণে আল্লাহে মানে কোৰআন নাজিল কৰিলে, মানে সিহঁতকে মানে বুজাবলৈ চেষ্টা কৰিছে। একচুৱেলি এইটো নহয়। মানুহৰ আচল সমস্যাটো হৈছে যে মানুহে আল্লাহৰ সকলো বস্তুৱে অস্বীকাৰ কৰিছে। আল্লাহৰ সৃষ্টিৰ অস্বীকাৰ, সেইকাৰণে মানুহে শিৰক কৰে। আল্লাহৰ শক্তিৰ অস্বীকাৰ, মানুহে শিৰক কৰে। হয় নে নহয়? আল্লাহৰ কুদৰতৰ অস্বীকাৰ কৰিছে, আল্লাহৰ ৰহমতৰ অস্বীকাৰ, হা? তাৰ প্ৰতি অকৃতজ্ঞতা মানুহৰ। এই সকলোবোৰ বস্তুৰ প্ৰতি যিটো অকৃতজ্ঞতা নহয়, সেইটো ইয়াত সূৰা ৰহমাত আল্লাহ তাআলাই উল্লেখ কৰিছে। সকলোবোৰ মানুহে ইনকাৰ কৰে। আচলতে আল্লাহ তাআলাই কৈছে যে তোমালোকৰ আশে-পাশে এনেকুৱা বস্তু মই ৰাখিছো, যিটো দেখিলে তোমালোকে আচৰিত হ'ব লাগিছিলে। মানুহৰ কৃতজ্ঞতাত মানুহৰ মূৰ দোঁ খাই থাকিব লাগিছিলে। হা? কিন্তু মানুহ এই বস্তুবোৰ নিজৰ আশে-পাশে পৰিৱেশৰ প্ৰতি মানুহ ইমান মানে কি ক'ম, অনুভূতিহীন হৈ গৈছে মানুহ। মানুহ মানে চেনচিটিভিটি নাইকিয়া হৈ গৈছে। মানুহ চেনচিটিভ নহয়। মানুহে যেতিয়া এই আশে-পাশে আল্লাহৰ ক্ৰিয়েশ্যনৰ প্ৰতি যেতিয়া মানুহ চেনচিটিভ নহয়, মানুহে কোৰআনৰ মূল্য কি বুজি পাব? তেনেকুৱা মানুহে। অৰ্থাৎ মানুহ প্ৰকৃততে কি হৈছে, আল্লাহৰ নাচকুৰ হৈ গৈছে, অকৃতজ্ঞ হৈ গৈছে। হা? যে মানুহে যেতিয়া ৰহমত পায় নহয়, যেতিয়া সদায় মানুহে যেতিয়া ৰহমতত থাকে, সকলো বস্তু, সকলো আৰামবোৰ পাই থাকে নহয়, মানুহে কি হয়, সেইটো মানুহে নিজৰ হক বুলি ভাবি লয়। মই কেলে নাপাম? মোক কেলে নিদিব? মানুহৰ আচলতে এইটো কি হয়, মানুহেতো ক্লেইম কৰি পেলাই আৰম্ভ কৰে। আল্লাহ তাআলাৰ যে কিছুমান মানুহ যে আল্লাহৰ নিয়ামতেৰে যেতিয়া আল্লাহৰ ৰহমতেৰে চাৰিওফালৰ পৰা যে মানে আগুৰি থাকে নহয়, চাব সেই মানুহৰে কি হৈছে, কমপ্লেইন বেছি হয়। মানুহৰ সেই চকুৰ গুজাৰিটো নাইকিয়া হৈ যায়। মানুহৰ কৃতজ্ঞতাটো প্ৰকাশ কৰাত নাইকিয়া হৈ যায়। গতিকে যি মানুহ কৃতজ্ঞ হ'ব, চকুৰ গুজাৰ হ'ব, আলহামদুলিল্লাহ, সেইকাৰণে কোৰআন শ্বৰীফৰ আল্লাহ আৰম্ভ কৰিছে আলহামদুলিল্লাহ। আৰু আলহামদুলিল্লাহ বহুত ডাঙৰ দুৱা।
সকলো নেকি এফালে আৰু আল্লাহৰ কৃতজ্ঞতা এফালে। গতিকে যি মানুহ কৃতজ্ঞ হয় তেওঁলোকৰ আখলাকো ভাল হয়। তেনেকুৱা মানুহৰ চাবচোন কথা পাতিও মানুহৰ ভাল লাগে, মানুহৰ ওচৰত বহিও ভাল লাগে, তেওঁলোকৰ সংগ ভাল লাগে, কৃতজ্ঞ মানুহৰ, শুকুৰগুজাৰ মানুহৰ। তেওঁলোকৰ আচলতে কিয় তেওঁলোক পজিটিভিটি থাকে না। তেনে মানুহৰ কি হয় নিজৰ জীৱনটো সুখৰ হয় বা আনৰ মাজতো তেওঁলোকে মানে আনন্দ সৌন্দৰ্য বিয়পায়। আল্লাহ তাআলাই কোৰআন শৰীফতো কৈছে না, লা ইন শাকাৰতুম লা আজিদান্নাকুম ওয়া লা ইন কাফাৰতুম ইন্না আযাবি লাশ্বাদীদ। শুকুৰৰ অপজিতে কুফুৰ। মানুহৰ মেইন সমস্যাই হৈছে মানুহে শুকুৰ নকৰে, মানুহ অকৃতজ্ঞ। সকলো সময়তে মানুহৰ মানে কমপ্লেইন, সন্তোষ নাই মনত। যে কিয় হয় আচলতে? যেনেকে সৰুতে ল'ৰা-ছোৱালী কিবা এটা বস্তু সিহঁতৰ প্ৰয়োজন হয়, সিহঁতক সোনকালে সিহঁতৰ ডিমাণ্ডবোৰ কি হৈছে পুৰা কৰি দিয়া হয়। প্ৰত্যেকটো জিদ সিহঁতক পুৰা কৰি দিলে পিছত কি হ'ব? সিহঁতে জিদ কৰিব, দিবই লাগিব। কৰোঁতে কি হয় সিহঁতক মানে যেতিয়া বুজিবলৈ দিয়া নহয় না ভাৱটো, যেতিয়া ডিমাণ্ড বেছি দিয়া হয়, দিবই লাগিব। সিহঁতে কিবা থ্ৰেটনিং দিব। আৰু আমি জানো সিহঁতে কেনেকুৱা ধৰণৰ থ্ৰেটনিং দিয়ে ল'ৰা-ছোৱালীবোৰে, হয় নাই? গতিকে মানুহে যেতিয়া প্ৰয়োজনতকে বেছি পায় নহয়, মানুহে ফাইদা উঠাবলৈ চেষ্টা কৰে। যেনেকে ধৰক এটা অফিচত কোনোবা মানুহে জইন কৰিলে ৯টা বজাত যাব লাগে। ঠিক আছে, প্ৰথমতে গ'ল। কেইদিনমানৰ পিছত তেওঁ বছজন খুব ভাল, লিনিয়েণ্ট, হয় নে নহয়? তেওঁ সেইটো সুবিধা লৈ কি কৰিলে মানুহজনে ৯:৩০ গ'ল, একো নকলে। তাৰপিছত এদিন কি হ'ল, সেই ভয় সংকোচ আঁতৰি গ'ল। 10টা বজাত গ'ল, একো নাই কৰা। তাৰপৰা 10:30 বাজিলে, 11টা বাজিলে। কিন্তু বছজনে লক্ষ্য কৰি আছে। এদিন কি হ'ল, তেওঁক দেখা দেখি আনেও ফ'ল' কৰিব ধৰিলে সেইখন ৰুটিন। এদিন যদি বছজনে মাতি আনি ক'লে যে মানে ভালকে বুজালে যে আপুনি 9টা বজাত আহিব লাগিব, 9টা বজাত অহা সময়। তেওঁ নামানিলে। তাৰপিছত বছে মাতি ৱাৰ্ণিং দিলে। তেতিয়া কি হৈ গ'ল? ৱাৰ্ণিং দিয়াৰ লগে লগে এতিয়া মানুহজন বছজন বেয়া। বা মই আহিম 9টা বজাত, মোক কথা ক'ব। অৰ্থাৎ মানুহে সুবিধা পাই গৈ থাকিলে মানুহে কি ভাবে সেইটো নিজৰ হক। তাৰ পৰা মানুহে নাজায়েজ ফাইদা উঠাবলৈ চেষ্টা কৰে। গতিকে আল্লাহ তাআলাৰ যিমানবোৰ ৰহমত, নিয়ামত আমাক দিছে না, আল্লাহে আমাক স্বাস্থ্য দিছে, হয় নে নহয়? আমাক কিমান বিপদৰ পৰা আল্লাহে বচাই ৰাখিছে, ফিৰিষ্টাৰ দ্বাৰা কিমান সুৰক্ষা প্ৰদান কৰিছে আমাক, হয় নহয়? আমি ভোক লাগিলে আমাক খাব পৰা অৱস্থা কৰি ৰাখিছে, আমাক ভাল স্বাস্থ্য দিছে, হয় নহয়? গতিকে সোধকচোন যি মানুহে খাব নোৱাৰে, কিমান কষ্টকৰ কথা। আমাক টোপনি দিছে, আমাক ভাগৰ পলাবলৈ আল্লাহে সুবিধা দিছে, হয় নহয়? আমাক ল'ৰা-ছোৱালী দিছে, আমাক ঘৰ সংসাৰ দিছে, আমাক ছাপোৰ্ট দিছে, আমাক আত্মীয়-স্বজন দিছে, আমাক ভাল কাম কৰিব পৰা শক্তি দিছে, আমাক ইবাদত কৰিব পৰা শক্তি দিছে, হয় নহয়? গতিকে এই সকলোবোৰ দিয়াৰ পিছতো কিন্তু মানুহে হৈছে কি, সকলোবোৰ মানুহে পাহৰি যায়, হয় নাই? অলপ কিবা এটা কষ্ট আহিলে ৰাব্বি আহানাত, যে আল্লাহইতো মোক পৰীক্ষাই কৰি থাকে, আল্লাহইতো মোক পাহৰিয়ে গ'ল, মোকতো একো নিদিলে। ক'ৰবাত কিবা এটা ধৰক এপ্লাই কৰিছে, চাকৰিটো হোৱা নাই। বাছ মানুহৰ কান্দা কটা আৰম্ভ, কমপ্লেইন আৰম্ভ। পৰীক্ষাত অকমান কম নম্বৰ পালে, ফেইল কৰিলে, জীৱন শেষ, বৰবাদ। ৰাব্বি আহানান, হয় নাই? আল্লাহইতো খালি মোক পৰীক্ষাই কৰি থাকে, হয় নহয়? গতিকে সেয়া হৈছে আল্লাহ তাআলাই আৰম্ভণিৰ পৰাই কৈছে যে এই গোটেই সূৰাটোৱে হৈছে মানে নাচকুৰ। সেইকাৰণে আল্লাহে বাৰে বাৰে ফাবিআইয়ি আলাই ৰাব্বিকুমা তুকাজ্জিবান। মানুহে আমি এই যে আল্লাহে ইমান নিয়ামতবোৰ দিছে নহয়, আমি মানুহবোৰ ইমান মানে কি ক'ম, মানে ইনচেনচিটিভ, ডিচেনচিটাইজ এনেকুৱা হৈ গৈছো মানে। কোনো চুকুৰগুজাৰি নাই মানুহৰ, হয় নাই? অলপ গৰম পৰিলে গৰম কিয় হ'ব লাগে, হয় নে নহয়? যে আমি এতিয়া আল্লাহে কৈছে নহয় যে খজুৰটো বা নাখল, মিঠা কিয় হ'ব লাগে? মিঠাটো যেনে মোৰ হক। আল্লাহে তিতা দিলেও উপায় নাই, খাবই লাগিব, হয় নহয়? অকণ গৰম বতাহ হ'ল, অকণ বৰষুণ দিলে, কিহৰ কাৰণে ইমান বৰষুণ দি থাকে? মানে সকলো কথাতে কি হৈছে মানুহৰ কমপ্লেইন। মানুহৰ কোনো কথাতে মানুহৰ কৃতজ্ঞতা নাই। গতিকে যি নিয়ামতৰ দুনিয়াত উপচি আছে, আৰু শুকুৰগুজাৰি নাই, কিয়ামতৰ দিনাখন কি হ'ব? মিজান, বেলেঞ্চ উল্টা হৈ যাব। যাৰ শুকুৰগুজাৰি নাই, সেই মানুহ সেইদিনাখন ফকীৰ হৈ যাব। দুনিয়াত ইমান নিয়ামতেৰে
মানে চাৰিওফালৰ পৰা ঘেৰি আছিলে। সেইকাৰণে আল্লাহে কৈছে যে তোমালোকে মানে আল্লাহ তাআলাৰ কি নিয়ামতৰ কথা তোমালোকে মানে অস্বীকাৰ কৰিবা। গতিকে চুকুৰ গুজাৰি, মানুহৰ চুকুৰ গুজাৰিহে আচল কি হৈছে মানুহক সফল কৰিব। মানুহৰ জীৱনত শান্তি আহিব যেতিয়া মানুহ কৃতজ্ঞ হ'ব আল্লাহৰ নিয়ামতৰ প্ৰতি। আৰু ইয়াত ফাবি আই আলাই ৰাব্বিকুমা তুকাজ্জিবান, তোমালোক দুয়ো, এতিয়া ইয়াত দুয়ো কাৰ কথা কৈছে আল্লাহে ইয়াত উল্লেখ কৰা নাই, ইয়াৰ পিছৰ আয়াতত আল্লাহে কৈছে। হয় নাই? ৰাব্বিকুমা, তোমালোক দুয়োৰে ৰবৰ, তুকাজ্জিবান, কি নিয়ামত তোমালোক দুয়োৱে অস্বীকাৰ কৰিবা। ঠিক আছে? গতিকে সেই দুয়ো কোন? কাৰ কথা কৈছে আল্লাহে? কৈছেতো আল্লাহে কুৰাইশসকলক, তাৰপিছত আমাক কৈ আছে। কিন্তু আল্লাহে কৈছে তোমালোক দুয়ো। গতিকে সেই দুয়ো কোন আল্লাহ তাআলাই ইয়াৰ পিছৰ আয়াতত কৈছে। গতিকে ইনশাআল্লাহ তাআলা আমি নেক্সট টাইম চাম। ঠিক আছে? আল্লাহে কাৰ কথা কৈছে ইয়াত, কাৰ কথা কৈছে, কোনে আল্লাহৰ নিয়ামতবোৰৰ কৃতজ্ঞতা জ্ঞাপন নকৰে, চুকুৰ গুজাৰি নকৰে। ফাবি আই আলাই ৰাব্বিকুমা তুকাজ্জিবান, সুবহানাকা আল্লাহুম্মা বিহামদিকা নাশহাদু আল্লা ইলাহা ইল্লা আনতা নাস্তাগফিৰুকা ওয়া নাতুবু ইলাইক।